নমস্কাৰ আজি সবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো ৰাজ্যত শেহতীয়াকৈ কা বিৰোধী আন্দোলন অব্যাহত আছে কা বিৰোধী আন্দোলনৰ লগে লগে অন্য কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে কেতবোৰ নাম চৰ্চিত হৈছে আমি যেতিয়া কা বিৰোধী আন্দোলনৰ কথা পাতো বা আন্দোলনৰ আমি পৰ্যবেক্ষণ কৰো তাৰ ভিতৰত দেখিবলৈ পোৱা যায় যে কা বিৰোধী আন্দোলনত যিজনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে নেতৃত্ব বহন কৰিছে তাৰ ভিতৰত অন্যতম আজিৰ তাৰিখত এটা চৰ্চিত নাম হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে আহিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থা কা বিৰোধী আন্দোলনৰ অন্যতম নেতৃত্ব বহন কৰিছে বা এক কথাত ক'ব গ'লে মুখ্য নেতৃত্ব বহন কৰিছে তাৰ ভিতৰত সেই সভাসমূহত আপোনাক আমি দেখা পাইছো আমি কা বিৰোধী আন্দোলন সম্পৰ্কে জানিম কিন্তু লুৰিণজ্যোতি গগৈ সম্পৰ্কে জানিব গ'লে আজি আছুৰ সাধাৰণ সম্পাদক লগতে আপুনি আৰু কি কৰি আছে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ গৱেষক ছাত্ৰ আৰু মই পঢ়া শুনা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে কৰিছিলোঁ আৰু এতিয়া যেটো গৱেষণাৰ যেটো ধাৰা এটো অব্যাহত আছে তেনেকৈ মই শিক্ষাগতভাৱে মই মোৰ যেটো যাত্ৰা হেতু অব্যাহত ৰাখিছো আপুনি বিজ্ঞানৰ ছাত্ৰ মই স্নাতক শাখাত মই গণিত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান ৰয়েল কম্বিনেশ্যনৰ মই ছাত্ৰ আছিলোঁ আচ্ছা গতিকে ছাত্ৰ হিচাপে পৰিচয় আমি লাভ কৰিলোঁ এবাৰ ছাত্ৰ সন্থা সম্পৰ্কে আমি কথা পাতিম আৰু লগতে এই কা বিৰোধী আন্দোলন সম্পৰ্কে কথা পাতিম কা বিৰোধী আন্দোলন চলি আছে নেতৃত্ব আপোনালোকে দি গৈছে বিজেপিৰ ফালৰ পৰা কৈ অহা হৈছে যে বিষয়টো যেহেতু এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গতিকে কা গৃহীত হ'ল ৰাজ্যসভা লোকসভাত গৃহীত হ'ল তাৰ পিছত এতিয়া আপোনালোকে ন্যায়ালয়ৰ ওচৰ চাপিছে ন্যায়ালয়ত বিচাৰ চলি আছে তেনে ক্ষেত্ৰত আন্দোলনৰ প্ৰয়োজনীয়তা কি এই বুলি বিজেপিৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে সেই প্ৰশ্ন হয়তো ৰাইজেও একাংশই কৰিব বিচাৰিব পাৰে এই মুহূৰ্তত আন্দোলনটো চলাই ৰখাৰ প্ৰয়োজনীয়তা কি যেহেতু আপোনালোকে ইতিমধ্যে ন্যায়ালয়ৰ ওচৰ চাপিছে প্ৰয়োজনীয়তা নিশ্চয় আছে কাৰণ জনতাই নিজৰ মুক্তি বিচাৰি নিজৰ সুৰক্ষিত ভৱিষ্যত বিচাৰি গণসংগ্ৰাম অব্যাহত ৰাখিবই আৰু এই ক্ষেত্ৰত বিজেপি দলে এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা যুক্তিযুক্ততা নাই যি সময়ত এই বিষয়টো ন্যায়ালয়ত সাবজুডিস হৈ আছে বিচাৰাধীন হৈ আছে সেই মুহূৰ্ততে তেওঁলোকে কাৰ সপক্ষে যুদ্ধপুৰত তেওঁলোকে ৰেলী পাতিছে অসমৰ প্ৰান্তে প্ৰান্তে শান্তি সমদল পাতি খানাপাৰাত তেওঁলোকৰ সভাপতি কাৰ সপক্ষে তেওঁলোকে বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিছে গতিকে তেওঁলোকে এই কথাটো কোৱাৰ কোনো যুক্তি থাকিবই নোৱাৰে যি সময়ত বিচাৰাধীন বিষয় এটাৰ সপক্ষে চাৰিওফালে তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিছে আৰু অসমৰ জনগণে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গণসংগ্ৰাম কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে এই অন্যায়ৰ সমাধান বিচাৰি জনগণ ওলাই আহিছে কাৰণ দেখিছে যে যিমানবোৰ শাসক আহিছে সকলোৱে প্ৰতাৰণা কৰিছে বিশ্বাসঘাতকতা কৰিছে আৰু জনতাৰ মনৰ যিবোৰ আবেগ যিবোৰ চিন্তা তেওঁলোকে পাব লগা যিবোৰ প্ৰাপ্য অধিকাৰ তেওঁলোকৰ সম্পদসমূহৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ বা তেওঁলোকৰ সমবিতৰণ এই কথা বতৰাবোৰত কোনো চৰকাৰে জনগণক তেওঁলোকক কোনো ধৰণৰ ন্যায় দিব পৰা নাই কাৰণ আজি জনতাই নিজৰ সংগ্ৰামৰ যোগেদি এতিয়া এই বিষয়টোক লৈ নিজৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম কা বিৰোধী আন্দোলন কেৱল কা বাতিল কৰাৰ আন্দোলনেই নহয় কা বিৰোধী আন্দোলন আপোনাৰ মতে ন্যায্য প্ৰাপ্তিৰ এক আন্দোলন হৈ পৰিছে নিশ্চিতভাৱে কাটো বাতিল হ'বই লাগিব এই কা গোটেই বিষয়টোৱে নাগৰিকত্ব সংশোধনী আইন 2019 কেনেকুৱা ধৰণৰ ভয়াৱহতা আনিব পাৰিব এই কথা আজি ইতিমধ্যে উপলব্ধি কৰিছে মই কৈ অহাৰ দৰে ভাষা সংস্কৃতিৰ ভৱিষ্যত ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যত কাৰণ সংখ্যাৰ খেল বাহিৰৰ পৰা সংখ্যা আনি ইয়াত দি দিয়াৰ লগে লগে তেওঁলোকৰ মূল লক্ষ্যটো কি মূল লক্ষ্যটো হ'ল যাতে সামাজিকভাৱে ৰাজনৈতিকভাৱে নিৰ্ণায়ক ভূমিকা অসমৰ জনগণে ল'ব নোৱাৰে যাতে বাহিৰৰ পৰা আনি আমাৰ অসমৰ মানুহক আউট নাম্বাৰ যাতে কৰি দিয়ে তেওঁলোকে সামাজিকভাৱে ৰাজনৈতিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে কাৰণ যিবোৰ বিষয় সাংবিধানগত যিবোৰ বিষয় এতিয়া ভাষাৰ যিটো বিষয় যেতিয়া সংখ্যাগৰিষ্ঠতা যেতিয়া বাঢ়িব যেতিয়া বেলেগ এটা ভাষাৰ সংখ্যা যেতিয়া বাঢ়িব তেতিয়া লগে লগে সেই অসমৰ ভাষা আমাৰ হাতৰ পৰা গুচি যাব গতিকে এই গোটেই কথাটোৰ লগত এটা দীঘলীয়া এটা দীৰ্ঘম্যাদী চিন্তা মানুহৰ মাজত আছে আৰু তাৰ লগে লগে মানুহৰ এতিয়া স্বাধীনতাৰ ইমান বছৰৰ পিছত ইমান দীঘলীয়া সময় অতিক্ৰম কৰাৰ পাছতো যিবোৰ মূল বিষয় জাতীয় অৰ্থনীতিৰ ভিত্তি এতিয়াও শক্তিশালী হোৱা নাই চৰকাৰসমূহে বিভিন্ন ধৰণৰ কথা বতৰা কয় মানুহৰ মাজত উৎপাদনশীল চৰিত্ৰ বৃদ্ধি কৰিম বুলি উলুটাই তেওঁলোকক সুৰুপা কৰে তেওঁলোকক এলেহুৱা কৰি দিয়ে তেওঁলোকৰ উৎপাদনশীল চৰিত্ৰ নিশেষ কৰে তেওঁলোকক বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি ধন দিয়ে হয় কিন্তু মানুহৰ মাজৰ পৰা এটা জাতিয়ে এখন সমাজে আৰু এটা জাতিৰ সভ্যতাই পাব লগা যিবোৰ ফলাফল যিবোৰ যোগাত্মক ফলাফল এইবোৰ সক্ষম হোৱা নাই জাতিটোক এটা উৎপাদনশীল শক্তিশালী স্বাভিমানী জাতি হিচাপে গঢ়ি তোলাৰ বিপৰীতে তেওঁলোকে এটা
সুৰূপা কৰ্ম সংস্কৃতিহীন আৰু এই কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিষেধ কৰাৰ যিটো কাম কাজ এইবোৰতহে লিপ্ত হৈছে কেৱল মাত্ৰ ভোটৰ কাৰণে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে এই কথা জনতাই কেতিয়াও গ্ৰহণ কৰা নাই সেইকাৰণে গুণগত ৰাজনীতিৰ এটা পৰিৱেশ জনতাই বিচাৰিছে গুণগত ৰাজনীতিৰ পৰিৱেশ বিচৰা হৈছে আপুনি সভা সমিতিসমূহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতি বেছি আক্ৰমণ কৰা পৰিলক্ষিত হৈছে খুব আক্ৰমণাত্মক হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আপোনালোকে এক প্ৰকাৰ শত্ৰু বুলি উল্লেখ কৰিছে অসমৰ এতিয়া মূল শত্ৰু কোন প্ৰধান শত্ৰু কোন সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দুইজনে প্ৰধান শত্ৰু অসমৰ দুইজনে প্ৰধান শত্ৰু দুইজন অসমৰ জাতীয় জীৱনৰ কাৰণে প্ৰধান শত্ৰু ঠিক আছে আৰু ডক্টৰ হীৰেণ গোহাঁই কৈ আছে যে আমাৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল নহয় আমাৰ শত্ৰু মোদী আৰু অমিত শ্বাহ তেনে প্ৰেক্ষাপটত আপুনি কি দৃষ্টিৰে চায় যে আপোনাৰ আমাৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল কি ধৰণে বিশ্লেষণ কৰে আপুনি চাওক আমাৰ আন যিবোৰ দাঁতিকাষৰীয়া ৰাজ্য আছে তেখেতসকল সংখ্যাগতভাৱে অত্যন্ত ক্ষুদ্ৰ তেওঁলোকৰ সংসদীয় নিৰ্বাচনী ব্যৱস্থাটো তেওঁলোক একেবাৰে নগণ্য এটা এখন বা দুখন আসন আছে তথাপিও তেওঁলোকৰ যুঁজ কৰাৰ যিটো শক্তি এইটো আপুনি মানিব লাগিব দেখুৱাই দিলে কনৰাড চাংমাই আজুৰি আনিলে বস্তু তেওঁলোকৰ কাৰণে মণিপুৰে লৈ আহিলে আজুৰি লৈ আহিলে আৰু আমাৰ অসমৰ শাসকসকলে তেওঁলোকৰ স্বাভিমান যে নাই তেওঁলোকে দিল্লীৰ আঙুলিৰ ধাৰত উঠা বহা কৰে তেওঁলোকৰ হাতত থকা চাবিত পুতলাৰ দৰে নৃত্য নাচে এই কথা প্ৰমাণিত হৈ গৈছে সেইকাৰণে তেওঁলোকে অফুৰন্ত সুযোগ পাইছিল কাৰণ দেখিছিল অসমৰ জনতাই গণসংগ্ৰাম কৰিছে তেওঁলোকে ক'ব লাগিছিল যে আমি এই কথা আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু যুক্তিগতভাৱে তেওঁলোকে যে এইবোৰ কথা বিগত সময়ছোৱাত কৈছিল অসম চুক্তিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সন্থাত থাকোঁতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগত তেওঁৰ দৃষ্টিপত্ৰত এইবোৰ কথা কৈছিল এইবোৰ কথা তেওঁ দিয়াৰ কাৰণে সন্নিৱিষ্ট কৰিছে বিজেপি দলটোৱে কৰাৰ পিছত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছত ইয়াৰ পৰিৱেশ পৰিস্থিতি ইয়াৰ জনগণৰ ন্যায়িক সাংবিধানিকভাৱে তেওঁলোকে যিহেতু এই বিষয়বোৰ আগবঢ়াই লৈ যাব নোৱাৰে গতিকে এই কথা তেওঁ শক্তিৰে যুঁজ দিব লাগিছিল দিল্লীৰ ওচৰত কাৰণ এইটো এটা ফেডাৰেল ষ্ট্ৰাকচাৰত যিহেতু আমি সকলো আছোঁ এখন ৰাজ্য ভাৰতবৰ্ষৰ অংগৰাজ্য সেই অংগৰাজ্যৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে এই চৰকাৰৰ কেবিনেটে তেওঁলোকে যুঁজ কৰি আদায় কৰিব পৰা তেওঁলোকৰ অধিকাৰ নাই নেকি বেলেগেতো দেখুৱাই দিছে বাৰে বাৰে কৈ আছে মই ভূমিপুত্ৰ থকালৈকে জাতিৰ কোনো ক্ষতি হ'ব নিদিওঁ বিশ্বাস কৰে নেকি আপুনি সেইটোতো একেবাৰে বিশ্বাস কৰিব নোৱাৰা কথা কাৰণ কাগজ কল ৯৮ লাখ টকা ১ কোটি টকা লাগে সেইটোক দি জীয়াব নোৱাৰা মানুহে সেই কাগজ কলটো জীয়াব নোৱাৰা মানুহজনে অসম কেনেকৈ সুৰক্ষিত কৰিব এই যিবোৰ কথা কৈ আছে এইবোৰ আচলতে বজাৰত অসমৰ মানুহৰ এইখন তেওঁলোকে বজাৰ বুলি ভাবে তেওঁলোক যিহেতু এতিয়া অসমীয়া মানুহক কমডিটি হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে পইচা পাতি দি তেওঁলোকে ভোট তেওঁলোকে যিহেতু অৰ্জন কৰে সেইকাৰণে তেওঁলোকে ভাবিছে যে এই আবেগ নামৰ বস্তুটো তেওঁলোকে মানুহৰ মাজত তেওঁলোকে বিক্ৰী কৰিব পাৰিব বিক্ৰী কৰি মানুহক আবেগিক কৰি অসমৰ মানুহ এতিয়া আৰু তেওঁলোকে কোনো মানে আবেগে নচলে তেওঁলোকে মূৰ্খামি নকৰে তেওঁলোক পৰিপক্ক ৰাজনৈতিকভাৱে কাৰণ বাৰে বাৰে তেওঁলোকে ৰাম ঠগন খাই আহিছে বিশ্বাসঘাতকতা প্ৰতাৰণা স্বাধীনতাৰ পিছত তেওঁলোকে বহুবাৰ দেখিছে বহুবাৰ সকলোৱে এনেকৈ আবেগিক কৰে ভোট লয় ক্ষমতাৰ গাদীত বহে ৰাজভাৰ গ্ৰহণ কৰাৰ পিছত কেৱল মাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে সকলোৱে কাম কৰে এই কথাটো আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কৈছে আজি যদি আপোনাৰ মুখ্যমন্ত্ৰী হওক তেখেতৰ সদৌ অসম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছিল এটা সময়ত গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা তপন গগৈলৈকে আজি ভাৰতীয় জনতা পাৰ্টিত আছে কাৰ সমৰ্থনত আছে তেওঁলোক কাৰ সমৰ্থনত আছে গতিকে ৰাইজৰ মাজত প্ৰশ্ন আমি কাক বিশ্বাস কৰিম এসময়ত আছুৰ মঞ্চক প্ৰতিনিধিত্ব কৰিছিল আছুক জাতীয় সংগঠনৰ নেতৃত্বকে যদি আজি বিশ্বাসত ল'ব নোৱাৰে লুৰিণজ্যোতি গগৈ আজি জাতীয় সংগঠনত আছে কি ধৰণে বিশ্বাসত ল'ব আপোনাক কিয় বিশ্বাস কৰিব কাইলৈলৈকে এনেকুৱা হ'ব নোৱাৰে নেকি যে আপুনিও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব চোক সেই কথাটো মানুহৰ মাজলৈ নিশ্চয় আহিব কাৰণ এই প্ৰতাৰণাৰ যিটো ইতিহাস মানুহে দেখা পাইছে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত থাকি ছাত্ৰ সন্থাৰ যিবোৰ নীতি আদৰ্শগত কথা যিবোৰ আছিল ছাত্ৰ সন্থাৰ যিবোৰ দৰ্শন সেইবোৰ দৰ্শনৰ পৰিপন্থী কাম কৰাৰ লগে লগে ছাত্ৰ সন্থাৰ বৰ্তমানৰ কৰ্মকৰ্তাসকলৰ ওপৰতো মানুহৰ মাজত বিশ্বাসহীনতা থাকিব এইটো স্বাভাৱিক মোকো প্ৰশ্ন কৰিব এই লুৰিণজ্যোতি গগৈ আজি ইমান এনেকুৱা ধৰণৰ জনতাৰ কথা জনতাৰ হৃদয়ৰ কথা তেওঁ প্ৰতিনিধিত্ব কৰি মানুহৰ আগত কৈছে কাইলৈ বা তেওঁ কি কৰে এই গোটেই কথা বতৰাৰ অৱসান হ'ব লাগিব ছাত্ৰ সন্থা যিটো সত্তাটোৰ লগত তেজৰ চেকুৰা জড়িত হৈ আছে এটা ৰক্ত
ৰক্তেৰে ৰঞ্জিত হোৱা ইতিহাসৰ এটা ধ্বজা ছাত্ৰ সন্থাই বহন কৰে জাতীয় চেতনা জাতীয় চিন্তা জাতীয় স্বাভিমান সকলো কথা যিটো সংগঠনে প্ৰতিনিধিত্ব কৰে সেই সংগঠনে কেতিয়াও এনেকুৱা ধৰণৰ বিশ্বাসঘাতক প্ৰতাৰক সৰ্বকালৰ কাৰণে জন্ম দি থাকিব নোৱাৰে এইটো অৱসান হ'ব লাগিব এইটো অৱসান কৰিবৰ কাৰণে আমি সকলোৱে চিন্তা কৰিছোঁ কাৰণ আমি ছাত্ৰ সন্থা মঞ্চখনক কলংকিত আৰু কুলসিত হোৱাটো কেতিয়াও নিবিচাৰোঁ এইটো আমাৰ সকলোৰে দায়িত্ব বৰ্তমান প্ৰজন্মৰ কাৰণ বিগত যিসকলে কৰিলে কলংকিত কৰিলে তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে যিমান যি ভাল কথা নকওক লাগে শ্বহীদ বেদী পতাৰ দায়িত্ব শ্বহীদ উদ্যান শ্বহীদ স্মাৰক শ্বহীদৰ পৰিয়ালক ধন দিয়া এইবোৰে তেওঁলোকে যিটো কাম তেওঁলোকে কৰিলে সেইটো কেতিয়াও তেওঁলোকে পাপমুক্ত নহয় ইয়াৰ অভিশাপ শ্বহীদসকলৰ অভিশাপ লাগিবই তেওঁলোকৰ গাত এইটো মই নিশ্চিত সেইকাৰণে আমি কৈছোঁ যে এই ঘটনাৰ অৱসান হ'ব লাগিব আৰু সেইকাৰণে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ নৰীন গগৈ দীপাংকৰ নাথৰ দিনত যাতে ইয়াৰ আধাৰ তৈয়াৰ হয় যাতে ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাৰ নেতা কোনো কাৰণতে আঙুলি টোৱাব নোৱাৰে যে তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে তেনেকুৱা এটা পৰিৱেশ আমি তৈয়াৰ কৰিব লাগিব সেই শক্তি দিব লাগিব কাৰণ এইসকল নেতা পালিনেতা এনেকুৱা শক্তিহীন ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আহি অবৈধ বিদেশী আক্ৰমণ কৰিলে এবাৰো মাত মাতিব নোৱাৰে নিজৰ আইৰ ওপৰত নিজৰ আইৰ হাতৰ গাৰ আচলত হাত দিয়াৰ পিছত নিমাত হৈ থাকিলে কেনেকুৱা পুত্ৰ ভাবিছোঁ সেই কথাটো শেষ হোৱাটো বিচাৰিছোঁ ৰাইজেও বিচাৰিব নিশ্চয় ৰাইজেও বিচাৰিব যে যি ধৰণৰ প্ৰশ্ন আছে সেই প্ৰশ্নৰ যাতে অৱতৰণেই নহওক আৰু সেইটো আপোনালোকে কৰি দেখুৱাব বুলি কৈছে ভাৰতীয় জনতা পাৰ্টি বিজেপি আজিৰ তাৰিখত আপুনি ঠিকেই উল্লেখ কৰিছে আজি সেই প্ৰশ্নটোৱে মই আকৌ অলপ স্পষ্টকৈ সুধিব বিচাৰিছোঁ আজিৰ এই মঞ্চৰ পৰা দৰ্শকৰ আগত সেই প্ৰতিশ্ৰুতিটো দিব নেকি যে আপুনি কেতিয়াও বিজেপিত যোগদান নকৰে ৰাইজে গম পাব নেকি কোনো কাৰণতে আজি আপুনি কৈ দিছে বিজেপিত আপুনি কেতিয়াও যোগদান নকৰে কোনো কাৰণতে যাৰ লগত মোৰ নীতি আদৰ্শৰ যাৰ লগত মোৰ মিলন নহয় মোৰ কাৰণে ৰাজনীতিটো মোৰ কাৰণে বিকল্প নহয় মোৰ কাৰণে কেতিয়াও মোৰ অপচন নহয় মই ছাত্ৰ সন্থাৰ মঞ্চত থকাৰ লক্ষ্যটো কেৱল মাত্ৰ এই মঞ্চখন ব্যৱহাৰ কৰি ৰাজনৈতিক আখৰাথলী হিচাপে কেতিয়াও কোনো কাৰণে ব্যৱহাৰ নকৰোঁ বিজেপিৰ আদৰ্শৰ সৈতে আপোনাৰ মই মোৰ কথাটো স্পষ্টকৈ ক'ব খুজিছোঁ মই যদিহে ভৱিষ্যতৰ দিনত মই ৰাজনীতিৰ মঞ্চলৈ যাওঁ তেতিয়াহ'লে মোৰ নীতি আৰু আদৰ্শৰ লগত যাৰ মিলন থাকিব তাৰ লগতহে মই ৰাজনীতি কৰিম বিজেপিৰ বিকল্প এটা কংগ্ৰেছ হ'ব পাৰে নেকি হ'ব নোৱাৰে বিদেশী ৰক্ষক কংগ্ৰেছ বিদেশীক ৰক্ষণাবেক্ষণ দি আহিছে কংগ্ৰেছক মানুহে অসমৰ জনতাই কংগ্ৰেছক কাৰ বিৰোধিতা কৰি কিন্তু চাৰিওফালে প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদৰ আপোনালোকৰ প্ৰতিবাদ একে নেকি নিশ্চয় নহয় বৰাক উপত্যকাত এটা বেলেগ তেওঁলোকৰ চৰিত্ৰ অসমৰ ইয়াত বেলেগ এটা তাৰ মাজত তেওঁলোকৰ নিজৰ দলৰ মাজতে অসমত বিভক্ত গতিকে তেওঁলোকে এই ধৰণে নিজৰ সকলোৱে ৰাজনৈতিক মুনাফাৰ বাবে কাম কৰি আহিছে অসম গণ পৰিষদৰ আদৰ্শ এতিয়াও আপুনি বিশ্বাস কৰা আদৰ্শ হৈ আছেনে নিশ্চিতভাৱে নহয় কোনো কাৰণতেই নহয় কাৰণ তেওঁলোকৰ মূলধন কি আছিল মূলধন আছিল শ্বহীদসকলৰ ত্যাগ শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিৰ নীতিগত আদৰ্শগত কথা অসম চুক্তি তেওঁলোকৰ কাৰণে গীতা কোৰাণ বাইবেল হোৱা উচিত আছিল বা আছিলেই বা হৈ থাকিব লাগে কিন্তু সেই অসম চুক্তিৰ মূল নীতি আদৰ্শৰ পৰিপন্থী কথা এটাত তেওঁলোকে হাত উজান দিলে কেৱল নিজৰ ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত গতিকে আমি এই এজিপি দলটো কোনো কাৰণতে অসমৰ জাতীয় জীৱনৰ ভৱিষ্যতৰ কাৰণে কেতিয়াও তেওঁলোকে যিটো দৰ্শন লৈ তেওঁলোক আহিছিল সুস্থ আঞ্চলিকতাবাদ শক্তিশালী জাতীয়তাবাদ সেই জাতীয়তাবাদৰ তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে ঠিক আছে গতিকে অসম গণ পৰিষদেও আজিৰ তাৰিখত আপুনি যিটো আদৰ্শৰ কথা কৈছে সেই আদৰ্শক তেওঁলোক উপনীত হৈ থকা নাই বা সেই আদৰ্শত তেওঁলোক নাই গতিকে আপুনি কংগ্ৰেছৰ বিৰোধিতা কৰিছে কংগ্ৰেছ হ'ব নোৱাৰে ৰাইজৰ মাজত প্ৰশ্ন আমি ভোট কাক দিম এতিয়া যদি বিজেপিক ভোট নিদিওঁ কা আনিছে কংগ্ৰেছক যদি ভোট দিব নালাগে অগপই যদি প্ৰতাৰণা কৰিছে আজিৰ তাৰিখত ভোট কাক দিব নতুন ৰাজনৈতিক বিকল্পৰ কথা হয়তো সেইভাবে আজি উচ্চাৰিত হৈ আছে আসুৰ মঞ্চৰ পৰাই আজি কিন্তু সজৰে কিছু তাৰ ইংগিত বহন কৰিছে ইংগিত দিয়া প্ৰদান কৰা হৈছে কি ধৰণৰ এটা বিকল্প ৰাজনীতি হ'ব পাৰে আপুনি নিখন্দেহে হয়তো আঞ্চলিকতাবাদ বা জাতীয়তাবাদী এটা চৰিত্ৰৰ ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰিব কিন্তু কি ধৰণৰ হ'ব পাৰে সেই জাতীয়তাবাদ কি ধৰণৰ জাতীয়তাবাদ হ'ব সেই আঞ্চলিকতাবাদ কি ধৰণৰ আঞ্চলিকতাবাদ হ'ব আৰু কাক সুৰক্ষা দিব যদি তেনে এটা ৰাজনৈতিক দল গঠন হয় সুৰক্ষা নিশ্চয়কৈ অসমৰ জনগণক দিব লাগিব খিলঞ্জীয়া মানুহক আৰু এই প্ৰশ্নটো এই যিটো চিন্তা ৰূপমুকনি এইটো জনতাৰ মনত হৈছে তেওঁলোকে নিশ্চিতভাৱে এই কথাটো বিচাৰিব যে আমি যিটো ভোটদান কৰিম বেলটত যিটো আমাৰ ভোট তাত হেৰি হৈ থাকিব তাত ভোট হিচাপে পৰিৱৰ্তিত হ'ব সেইটো তেওঁলোকে এটা প্ৰতিবাদৰ প্ৰতীক হিচাপে দিব খুজিব
কাৰণ চক যিহেতু দেখিছে যে গোটেইকেইটা ৰাজনৈতিক দলৰ মই কথাই ক'লোঁ বিজেপিয়ে কি কৰিলেতো আপোনালোকে সকলোৱে দেখাই পাইছে কেনেকুৱা ধৰণৰ জাতিটোক এটা হত্যাৰ এটা পৰিৱেশ জাতি হত্যাৰ পৰিৱেশলৈ তেওঁলোকে লৈ গ'ল সেই কথা সকলোৱে দেখিছে তাৰপিছত এজিপি বিজেপি কংগ্ৰেছৰ লগত জনতা নথকাটো স্বাভাৱিক তেওঁলোকে বিকল্প বিচাৰিছে প্ৰতিবাদৰ প্ৰতীক হিচাপে আৰু সেইকাৰণে জনসাধাৰণে যিহেতু বিচাৰিছে নিশ্চয় এটা দিনত এই বিষয়টো আগবাঢ়িব বা হ'ব লাগিব আৰু এই গোটেই কথাটোৰ লগত মই ভাবোঁ যে ইয়াৰ লগত জনতাৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে মূলতঃ ইয়াৰ লগত নীতি আৰু আদৰ্শগত কথা জড়িত হৈ আছে মই যিবোৰ কথা ক'লোঁ দাৰ্শনিক যিবোৰ দৰ্শনৰ কথা ক'লোঁ সুস্থ আঞ্চলিকতাবাদ শক্তিশালী জাতীয়তাবাদ আৰু অতি শক্তিশালী যিটো আমাৰ যিটো খিলঞ্জীয়াবাদ যিটো এতিয়া চলি আছে মানুহৰ মাজত খিলঞ্জীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যিটো সংগ্ৰামৰ কথা কাৰণ এইটো যিমান দিন আগবাঢ়িব লাগিছে বাহিৰৰ পৰা বিদেশীৰ আগ্ৰাসন যিমানে হ'ব লাগিছে খিলঞ্জীয়া মানুহে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিটো প্ৰশ্ন এই প্ৰশ্নটোত সকলো আগবাঢ়ি গৈছে আৰু সকলো এইটো চেতনা আহিছে যিহেতু এই শতিকাটোকো কোৱা হয় মানে এইটো এৰা অফ এথনিক আপৰাইজিং বুলি যিহেতু কোৱা হয় গতিকে এই সময়ছোৱাত খিলঞ্জীয়া জাতি সত্তাই আত্মপ্ৰতিষ্ঠাৰ চিন্তাত তেওঁলোক সদায় চিন্তিত হৈ আছে বা সদায় বিচাৰে আৰু সেই গোটেই কথা বতৰাটোৰ লগত এটা ৰাজনৈতিক কথাও জড়িত হৈ থাকিব য'ত তেওঁলোকে তাত নিৰাপত্তা অনুভৱ কৰিব য'ত তেওঁলোকে তেওঁলোকৰ চিন্তাটোক সঠিক ৰূপত তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব গুণগত ৰাজনীতিৰ কথা মই ইতিমধ্যে কৈছোঁ কাৰণ এতিয়া দেখা পোৱা গৈছে যে ৰাজনীতি এনেকুৱা হৈছে যাৰ ধন সম্পদ আছে তেওঁলোকে ৰাজনীতি কৰে তেওঁলোকে আপুনি এটা বাক্য হয়তো জানে যে বগা ভাত ছটিয়াই দি কাউৰীক চপাই অনাৰ পৰিৱেশ অসমৰ এগৰাকী শক্তিশালী মন্ত্ৰীয়ে কৈছিল গতিকে এই যে যিটো চিন্তা এই মানসিকতা মানুহক পইচা ছটিয়াই দি ভোট লোৱাৰ যিটো কথা আৰু তাৰ পাছত মানুহক বিভিন্ন ধৰণৰ স্কিম দি আৰু স্কিমবোৰ তেওঁলোকৰ পৰাই লৈ যায় এতিয়া চাহ জনগোষ্ঠীয় ৰাইজৰ তেওঁলোকে যিটো পাব লগা বোনাছৰ 20% পইচা কমাই 8.5%ৰ পৰা 10%, 12%, 15% দি বাকীবোৰ পইচা কাটি আনি তেওঁলোকৰ পইচাই আকৌ 2000-2500কে তেওঁলোকে ভৰাই দিয়ে তেওঁলোকৰ এটকীয়া চাউল বা বিনা পইচাৰ চাউল দিয়া তেওঁলোকৰ আন ৰেচনৰ যিবোৰ পাবলগীয়া যিবোৰ বস্তুবোৰ কমাই দিয়াৰ লগে লগে যিবোৰ তেওঁলোকে 15 দিনত যিবোৰ পায় সেইবোৰ কমাই চাউলৰ সংখ্যা কমাই ডাউলৰ যিটো পৰিমাণ কমাই খৰিৰ পৰিমাণ কমাই এইবোৰ পৰিমাণ কমাই তাৰ পইচাৰে তেওঁলোকে আকৌ পইচা দিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ মাছৰ তেলে মাছ ভাজি তেওঁলোকে কাম কাজ কৰিছে আৰু তাৰ লগে লগে যিটো এটা জাতিক তেওঁলোকে এটা ৰাজনৈতিক দলে বা এখন চৰকাৰে যিটো দিব লাগে তাৰমানে আমি কি বিচাৰিছোঁ আমি অসমীয়া জাতীয় সত্তাটোৰ সুন্দৰ ভৱিষ্যত এটা বিচাৰিছোঁ য'ত নিজৰ ভাষা সংস্কৃতিটো সুৰক্ষিত হৈয়ে নিজৰ অৰ্থনীতিৰ বুনিয়াদ অতি শক্তিশালী হয় জাতীয় পুঁজি জাতীয় অৰ্থনীতিৰ ভেটি অত্যন্ত শক্তিশালী হয় আমাৰ সম্পদসমূহৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আৰু জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজে যাতে সামাজিক ৰাজনৈতিক ন্যায় পায় তেওঁলোকৰ অধিকাৰসমূহ স্বচ্ছন্দে যাতে তেওঁলোকে উপভোগ কৰাৰ সুযোগ পায় তেনেকুৱা ধৰণৰ ভাল গুণগত ৰাজনীতি এটা পৰিৱেশ জনতাই বিচাৰিছে সেই কথাটোৱে মূল বিষয় জন্ম কোনে দিব সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়ত এতিয়াও কোনো ধৰণৰ আমি চিন্তা কৰা নাই আৰু এইটো জনতাক আমি এৰি দিছোঁ সৰ্বসাধাৰণ কাৰণ এই গোটেই আন্দোলনটো এটা গণ আন্দোলন সকলো প্ৰান্তৰ ৰাইজ ইয়াত জড়িত হৈছে কিন্তু আমি ছাত্ৰ সন্থাই সেই কথাটো সেই যিটো দৰ্শনৰ কথা মই কৈছোঁ এই দৰ্শনটোক যিহেতু বিশ্বাস কৰোঁ আমিও নিশ্চয় জনসাধাৰণে এই কথাটো চিন্তা চৰ্চা কৰিলে এই দায়িত্ব গ্ৰহণ কৰিলে আমিও নিশ্চয় সহায় সহযোগিতা কৰিম তাৰ পৰা হয়তো এটা ফচল এটা ওলাব নিশ্চয় আমি জনসাধাৰণক ন্যায় দিব লাগিব এইটো মূল কথা আমি ভাবোঁ যে আমি জনগণক যদি আমি পূজা নকৰোঁ কাৰণ আমাৰ মূল জনতা জনাৰ্দন তেওঁলোকৰ চিন্তাক লৈ আগবাঢ়িব লাগিব তেওঁলোকক ন্যায় দিব লাগিব তেওঁলোকৰ সমাজখনত তেওঁলোকে পাব লগা যিবোৰ অধিকাৰ এইবোৰ অধিকাৰ পোৱাৰ পৰিৱেশটো দিব লাগিব আৰু সেইকাৰণে মই কওঁ যে এই যে যিটো দ্বন্দ্ব হৈছে এইটো দিল্লীৰ যিটো প্ৰভুত্ববাদী আধিপত্যবাদী যিটো ৰাজনৈতিক চিন্তা য'ত এটা আধুনিক পৃথিৱীৰ যিটো এটা মানৱীয় প্ৰমূল্যৰ আদৰ্শত এখন আধুনিক পৃথিৱী হ'ব লাগে সেই পৃথিৱীখনত বিচৰণ নকৰা মধ্যযুগীয় চিন্তালৈ ধৰ্মান্ধ এটা চিন্তা মানুহক জাপি দিব খুজিছে আমি সেই কৌটিকলীয়া মধ্যযুগীয় চিন্তাৰ মাজত অসমৰ জনসাধাৰণ ৰাখিব খোজা নাই আমাৰ নিজৰ আত্মপৰিচয় জীয়াই ৰাখি যিটো কথা তেওঁলোকে দিল্লীৰ কোনো ৰাজনৈতিক দলে যিটো নিবিচাৰে এটা আঞ্চলিক যিটো চেতনা যিটো এটা ভৌগোলিকভাৱে আঞ্চলিকভাৱে উত্থানৰ যিটো চিন্তা সেইটো এটা খুব এটা প্ৰাকৃতিক পৰিঘটনা এইটো এটা মানে মানুহৰ স্বভাৱগত প্ৰবৃত্তি নিজক চিনাকি দিয়া 5000 মানুহেই হওক 500 মানুহেই হওক নিজৰ আইডেণ্টিটিটো নিজৰ চিনাকি যিটো নিজৰ আত্মপৰিচয় সেইটো দিব বিচাৰে আৰু দিব কেৱল নামৰ হিচাপতে দিব নিবিচাৰে তেওঁলোকে নিজৰ শিক্ষা নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ অৰ্থনীতি নিজৰ
বিজ্ঞান প্ৰযুক্তিবিদ্যা নতুন নতুন চিন্তা সামাজিক প্ৰমূল্যবোধ আধ্যাত্মিক চিন্তা চেতনা সকলোৰে সমাহাৰত তেওঁলোকৰ সেই আত্মপৰিচয়টো দিব খোজে আৰু আমি সেই আদৰ্শ যিটো কথা সেই আদৰ্শ কথাটোতে বেছি গুৰুত্ব দিছোঁ আৰু সেইটো মই ভাবোঁ যে জাতিটোৰ কাৰণে মৌলিক কথা আৰু তেতিয়াই মই ভাবোঁ যে অসমীয়া মানুহৰ যিটো মেৰুদণ্ড এইটো মেৰুদণ্ড পূৰ্ণ হ'ব আৰু যিটো সময়ত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ আটাইতকৈ বেছি GDP আছিল সেই অসমীয়া মানুহ এটা স্বতন্ত্ৰ জাতিসত্তা আছিল নিজৰ শক্তিশালী এখন এটা ক্ষেত্ৰ আছিল এখন ভৌগোলিক পৰিসীমাৰে পৰিবেষ্টিত হৈ থকা ইয়াত কোনো বিদেশী শক্তিয়ে আমাক আক্ৰমণ কৰি পৰাভূত কৰিব পৰা নাছিল ভাৰতীয় মানুহ পৰাভূত হৈ বন্দিত্বৰ কবলত থকাৰ পাছতো ভাৰতীয় মানুহৰ স্বাভিমান গৌৰৱ অহংকাৰ অসমীয়া মানুহে ৰক্ষা কৰিছিল আৰু কেৱল মাত্ৰ ভাৰতীয় মানুহৰ নহয় দক্ষিণ পূব এছিয়াত কোনো বিদেশী শক্তিক সোমাবলৈ দিয়া নাছিল কাৰণ দুৱাৰমুখ আছিল তেওঁলোকৰ ভাষা সংস্কৃতিও অসমৰ মানুহে জীয়াই ৰাখিছিল এনেকুৱা এটা স্বাভিমানী শক্তিশালী জাতিসত্তাৰ যাৰ নিজৰ ভাষা সংস্কৃতি সকলো আছে ইতিহাস আছে সেই জাতিসত্তাটোক তেওঁলোকৰ পুনৰ নিৰ্মাণ আৰু তেওঁলোকৰ জাতিসত্তাটোক পুনৰ উত্থানৰ চিন্তাত যাতে এটা সুস্থ এটা সামাজিক ৰাজনৈতিক পথ পৰিৱৰ্তন হয় সেই লক্ষ্য লৈহে আমি আচলতে অগ্ৰসৰ ঠিক আছে সুন্দৰ প্ৰসংগ কিন্তু আপোনাৰ সন্মুখত নিঃসন্দেহে এটা প্ৰত্যাহ্বান হয়তো আহিব পাৰে যেতিয়া ৰাজনীতিৰ প্ৰসংগ আমি উত্থাপন কৰিম এনে ক্ষেত্ৰত এতিয়া সাম্প্ৰতিক সময়ত দেখা গৈছে যে সকলো শক্তিয়ে কা বিৰোধী শক্তি সকলোৱে কাৰ বিৰোধিতা কৰিছে সকলোৱে আন্দোলন কৰিছে সকলোৰে প্ৰত্যাহ্বান তাত জনাইছে কিন্তু যেতিয়া এই বিষয়টো ৰাজনৈতিকভাৱে আগবাঢ়িব যেতিয়া এটা ৰাজনৈতিক দল হ'ব গতিকে সকলোকে হয়তো একত্ৰিত কৰি আপোনাৰ সেই আদৰ্শৰ জৰিয়তে লৈ যাব নোৱাৰিব কংগ্ৰেছৰ আদৰ্শ হয়তো বেলেগ থাকিব CPM-ৰ আদৰ্শ বেলেগ থাকিব অন্যান্য ৰাজনৈতিক দলৰ আদৰ্শ বেলেগ থাকিব কি ধৰণৰ আদৰ্শৰে চলিব সেই কথাটো আপোনাৰ সন্মুখত হয়তো এটা প্ৰত্যাহ্বান হ'ব পাৰে দ্বিতীয় এটা প্ৰত্যাহ্বান আছে এটা বাণিজ্যিক বিৰতি পিছত মই উত্থাপন কৰিম নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ৰাজ্যত শেহতীয়াকৈ কা বিৰোধী আন্দোলন অব্যাহত আছে কা বিৰোধী আন্দোলনৰ লগে লগে অন্য কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে কেতবোৰ নাম চৰ্চিত হৈছে আমি যেতিয়া কা বিৰোধী আন্দোলনৰ কথা পাতোঁ বা আন্দোলনৰ আমি পৰ্যবেক্ষণ কৰোঁ তাৰ ভিতৰত দেখিবলৈ পোৱা যায় যে কা বিৰোধী আন্দোলনত যিধৰণে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে নেতৃত্ব বহন কৰিছে তাৰ ভিতৰত অন্যতম আজিৰ তাৰিখত এটা চৰ্চিত নাম হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থা কা বিৰোধী আন্দোলনৰ অন্যতম নেতৃত্ব বহন কৰিছে বা এক কথাত ক'ব গ'লে মুখ্য নেতৃত্ব বহন কৰিছে তাৰ ভিতৰত সেই সভাসমূহত আপোনাকো আমি দেখা পাইছোঁ আমি কা বিৰোধী আন্দোলন সম্পৰ্কে জানিম কিন্তু লুৰিণজ্যোতি গগৈ সম্পৰ্কে জানিব গ'লে আজি আছুৰ সাধাৰণ সম্পাদক লগতে আপুনি আৰু কি কৰি আছে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ গৱেষক ছাত্ৰ আৰু মই পঢ়া শুনা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে কৰিছিলোঁ আৰু এতিয়া যিটো গৱেষণাৰ যিটো ধাৰা এইটো অব্যাহত আছে তেনেকৈ মই শিক্ষাগতভাৱে মই মোৰ যিটো যাত্ৰা সেইটো অব্যাহত ৰাখিছোঁ আপুনি বিজ্ঞানৰ ছাত্ৰ মই স্নাতক শাখাত মই গণিত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান ৰয়েল কম্বিনেশ্যনৰ মই ছাত্ৰ আছিলোঁ আচ্ছা গতিকে ছাত্ৰ হিচাপে পৰিচয় আমি লাভ কৰিলোঁ এবাৰ ছাত্ৰ সন্থা সম্পৰ্কে আমি কথা পাতিম আৰু লগতে এই কা বিৰোধী আন্দোলন সম্পৰ্কে কথা পাতিম কা বিৰোধী আন্দোলন চলি আছে নেতৃত্ব আপোনালোকে দি গৈছে বিজেপিৰ ফালৰ পৰা কৈ অহা হৈছে যে বিষয়টো যিহেতু এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গতিকে কা গৃহীত হ'ল ৰাজ্যসভা লোকসভাত গৃহীত হ'ল তাৰপিছত এতিয়া আপোনালোকে ন্যায়ালয়ৰ ওচৰ চাপিছে ন্যায়ালয়ত বিচাৰ চলি আছে তেনে ক্ষেত্ৰত আন্দোলনৰ প্ৰয়োজনীয়তা কি এই বুলি বিজেপিৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে সেই প্ৰশ্ন হয়তো ৰাইজেও একাংশই কৰিব বিচাৰিব পাৰে এই মুহূৰ্তত আন্দোলনটো চলাই ৰখাৰ প্ৰয়োজনীয়তা কি যিহেতু আপোনালোকে ইতিমধ্যে ন্যায়ালয়ৰ ওচৰ চাপিছে প্ৰয়োজনীয়তা নিশ্চয় আছে কাৰণ জনতাই নিজৰ মুক্তি বিচাৰি নিজৰ সুৰক্ষিত ভৱিষ্যত বিচাৰি গণসংগ্ৰাম অব্যাহত ৰাখিবই আৰু এই ক্ষেত্ৰত বিজেপি দলে এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা যুক্তিযুক্ততা নাই যি সময়ত এই বিষয়টো ন্যায়ালয়ত সাবজুডিছ হৈ আছে বিচাৰাধীন হৈ আছে সেই মুহূৰ্ততে তেওঁলোকে কাৰ সপক্ষে যুঁজপুৰত তেওঁলোকে ৰেলী পাতিছে অসমৰ প্ৰান্তে প্ৰান্তে শান্তি সমদল পাতি খানাপাৰাত তেওঁলোকৰ সভা পাতি কাৰ সপক্ষে তেওঁলোকে বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিছে গতিকে তেওঁলোকে এই কথাটো কোৱাৰ কোনো যুক্তি থাকিবই নোৱাৰে যি সময়ত বিচাৰাধীন বিষয় এটাৰ সপক্ষে চাৰিওফালে তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰিছে আৰু অসমৰ জনগণে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গণসংগ্ৰাম কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে এই অন্যায়ৰ সমাধান বিচাৰি জনগণ ওলাই আহিছে কাৰণ দেখিছে যে যিমানবোৰ শাসক আহিছে সকলোৱে প্ৰতাৰণা কৰিছে বিশ্বাসঘাতকতা কৰিছে আৰু জনতাৰ মনৰ যিবোৰ আবেগ যিবোৰ চিন্তা তেওঁলোকে পাব লগা যিবোৰ প্ৰাপ্য অধিকাৰ
তেওঁলোকৰ সম্পদসমূহৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ বা তেওঁলোকৰ সমবিতৰণ এই কথা বতৰাবোৰত কোনো চৰকাৰে জনগণক তেওঁলোকক কোনো ধৰণৰ ন্যায় দিব পৰা নাই সেইকাৰণে আজি জনতাই নিজৰ সংগ্ৰামৰ যোগেদি এতিয়া এই বিষয়টোক লৈ নিজৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম কা বিৰোধী আন্দোলন কেৱল কা বাতিল কৰাৰ আন্দোলনেই নহয় কা বিৰোধী আন্দোলন আপোনাৰ মতে ন্যায্য প্ৰাপ্তিৰ এক আন্দোলন হৈ পৰিছে নিশ্চিতভাৱে কাটো বাতিল হ'বই লাগিব এই কা গোটেই বিষয়টোৱে নাগৰিকত্ব সংশোধনী আইন 2019 কেনেকুৱা ধৰণৰ ভয়াৱহতা আনিব পাৰিব এই কথা আজি ইতিমধ্যে উপলব্ধি কৰিছে মই কৈ অহাৰ দৰে ভাষা সংস্কৃতিৰ ভৱিষ্যত ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যত কাৰণ সংখ্যাৰ খেল বাহিৰৰ পৰা সংখ্যা আনি ইয়াত দি দিয়াৰ লগে লগে তেওঁলোকৰ মূল লক্ষ্যটো কি মূল লক্ষ্যটো হ'ল যাতে সামাজিকভাৱে ৰাজনৈতিকভাৱে নিৰ্ণায়ক ভূমিকা অসমৰ জনগণে ল'ব নোৱাৰে যাতে বাহিৰৰ পৰা আনি আমাৰ অসমৰ মানুহক আউট নাম্বাৰ্ড যাতে কৰি দিয়ে তেওঁলোকে সামাজিকভাৱে ৰাজনৈতিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে কাৰণ যিবোৰ বিষয় সাংবিধানগত যিবোৰ বিষয় এতিয়া ভাষাৰ যিটো বিষয় যেতিয়া সংখ্যাগৰিষ্ঠতা যেতিয়া বাঢ়িব যেতিয়া বেলেগ এটা ভাষাৰ সংখ্যা যেতিয়া বাঢ়িব তেতিয়া লগে লগে সেই অসমৰ ভাষা আমাৰ হাতৰ পৰা গুচি যাব গতিকে এই গোটেই কথাটোৰ লগত এটা দীঘলীয়া এটা দীৰ্ঘম্যাদী চিন্তা মানুহৰ মাজত আছে আৰু তাৰ লগে লগে মানুহৰ এতিয়া স্বাধীনতাৰ ইমান বছৰৰ পিছত ইমান দীঘলীয়া সময় অতিক্ৰম কৰাৰ পাছতো যিবোৰ মূল বিষয় জাতীয় অৰ্থনীতিৰ ভিত্তি এতিয়াও শক্তিশালী হোৱা নাই চৰকাৰসমূহে বিভিন্ন ধৰণৰ কথা বতৰা কয় মানুহৰ মাজত উৎপাদনশীল চৰিত্ৰ বৃদ্ধি কৰিম বুলি উলুটাই তেওঁলোকক সুৰূপা কৰে তেওঁলোকক এলেহুৱা কৰি দিয়ে তেওঁলোকৰ উৎপাদনশীল চৰিত্ৰ নিশেষ কৰে তেওঁলোকক বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি ধন দিয়ে হয় কিন্তু মানুহৰ মাজৰ পৰা এটা জাতিয়ে এখন সমাজে আৰু এটা জাতিৰ সভ্যতাই পাব লগা যিবোৰ ফলাফল যিবোৰ যোগাত্মক ফলাফল এইবোৰ সক্ষম হোৱা নাই জাতিটোক এটা উৎপাদনশীল শক্তিশালী স্বাভিমানী জাতি হিচাপে গঢ়ি তোলাৰ বিপৰীতে তেওঁলোকে এটা সুৰূপা কৰ্ম সংস্কৃতিহীন আৰু এই কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিষেধ কৰাৰ যিটো কাম কাজ এইবোৰতহে লিপ্ত হৈছে কেৱল মাত্ৰ ভোটৰ কাৰণে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে এই কথা জনতাই কেতিয়াও গ্ৰহণ কৰা নাই সেইকাৰণে গুণগত ৰাজনীতিৰ এটা পৰিৱেশ জনতাই বিচাৰিছে গুণগত ৰাজনীতিৰ পৰিৱেশ বিচৰা হৈছে আপুনি সভা সমিতিসমূহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতি বেছি আক্ৰমণ কৰা পৰিলক্ষিত হৈছে খুব আক্ৰমণাত্মক হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আপোনালোকে এক প্ৰকাৰ শত্ৰু বুলি উল্লেখ কৰিছে অসমৰ এটা মূল শত্ৰু কোন প্ৰধান শত্ৰু কোন সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দুইজনে প্ৰধান শত্ৰু অসমৰ দুইজনে প্ৰধান শত্ৰু দুইজন অসমৰ জাতীয় জীৱনৰ কাৰণে প্ৰধান শত্ৰু ঠিক আছে আৰু ডক্টৰ হীৰেণ গোহাঁই কৈ আছে যে আমাৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল নহয় আমাৰ শত্ৰু মোদী আৰু অমিত শ্বাহ তেনে প্ৰেক্ষাপটত আপুনি কি দৃষ্টিৰে চায় যে আপোনাৰ আমাৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল কি ধৰণে বিশ্লেষণ কৰে আপুনি চব আমাৰ আন যিবোৰ দাঁতিকাষৰীয়া ৰাজ্য আছে তেখেতসকল সংখ্যাগতভাৱে অত্যন্ত ক্ষুদ্ৰ তেওঁলোকৰ সংসদীয় নিৰ্বাচনী ব্যৱস্থাটো তেওঁলোক একেবাৰে নগণ্য এটা এখন বা দুখন আসন আছে তথাপিও তেওঁলোকৰ যুঁজ কৰাৰ যিটো শক্তি এইটো আপুনি মানিব লাগিব দেখুৱাই দিলে কনৰাড চাংমাই আজুৰি আনিলে বস্তু তেওঁলোকৰ কাৰণে মণিপুৰে লৈ আহিলে আজুৰি লৈ আহিলে আৰু আমাৰ অসমৰ শাসকসকলে তেওঁলোকৰ স্বাভিমান যে নাই তেওঁলোকে দিল্লীৰ আঙুলিৰ ধাৰত উঠা বহা কৰে তেওঁলোকৰ হাতত থকা চাবিত পুতলাৰ দৰে নৃত্য নাচে এই কথা প্ৰমাণিত হৈ গৈছে সেইকাৰণে তেওঁলোকে অফুৰন্ত সুযোগ পাইছিল কাৰণ দেখিছিল অসমৰ জনতাই গণসংগ্ৰাম কৰিছে তেওঁলোকে ক'ব লাগিছিল যে আমি এই কথা আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু যুক্তিগতভাৱে তেওঁলোকে তো এইবোৰ কথা বিগত সময়ছোৱাত কৈছিল অসম চুক্তিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সন্থাত থাকোঁতে এই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ আগত তেওঁৰ দৃষ্টিপত্ৰত এইবোৰ কথা কৈছিল এইবোৰ কথা তেওঁ দিয়াৰ কাৰণে সন্নিৱিষ্ট কৰিছে বিজেপি দলটোৱে কৰাৰ পিছত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছত ইয়াৰ পৰিৱেশ পৰিস্থিতি ইয়াৰ জনগণৰ ন্যায়িক সাংবিধানিকভাৱে তেওঁলোকে যিহেতু এই বিষয়বোৰ আগবঢ়াই লৈ যাব নোৱাৰে গতিকে এই কথা তেওঁ শক্তিৰে যুঁজ দিব লাগিছিল দিল্লীৰ ওচৰত কাৰণ এইটো এটা ফেডাৰেল ষ্ট্ৰাকচাৰত যিহেতু আমি সকলো আছোঁ এখন ৰাজ্য ভাৰতবৰ্ষৰ অংগৰাজ্য এই অংগৰাজ্যৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে এই চৰকাৰৰ কেবিনেটে তেওঁলোকে যুঁজ কৰি আদায় কৰিব পৰা তেওঁলোকৰ অধিকাৰ নাই নেকি বেলেগেতো দেখুৱাই দিছে বাৰে বাৰে কৈ আছে মই ভূমিপুত্ৰ থকালৈকে জাতিৰ কোনো ক্ষতি হ'ব নিদিওঁ বিশ্বাস কৰে নেকি আপুনি সেইটোতো একেবাৰে বিশ্বাস কৰিব নোৱাৰা কথা কাৰণ কাগজ কল ৯৮ লাখ টকা ১ কোটি টকা লাগে হেতুক দি জিয়াব নোৱাৰা মানুহে সেই কাগজ কলটো জিয়াব নোৱাৰা মানুহজনে অসম কেনেকৈ সুৰক্ষিত কৰিব এই যিবোৰ কথা কৈ আছে এইবোৰ আচলতে বজাৰত অসমৰ মানুহৰ এখন তেওঁলোকে বজাৰ বুলি ভাবে তেওঁলোক যিহেতু এতিয়া
অসমীয়া মানুহক কমোডিটি হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে পইচা পাতি দি তেওঁলোকে ভোট তেওঁলোকে যিহেতু আৰ্জন কৰে সেইকাৰণে তেওঁলোকে ভাবিছে যে এই আৱেগ নামৰ বস্তুটো তেওঁলোকে এইখন তেওঁলোকে মানুহৰ মাজত তেওঁলোকে বিক্ৰী কৰিব পাৰিব বিক্ৰী কৰি মানুহক আৱেগিক কৰি অসমৰ মানুহ এতিয়া আৰু তেওঁলোকে কোনো মানে আৱেগে নচলে তেওঁলোকে মূৰ্খামি নকৰে তেওঁলোক পৰিপক্ক ৰাজনৈতিকভাৱে কাৰণ বাৰে বাৰে তেওঁলোকে ৰাম ঠগন খাই আহিছে বিশ্বাসঘাতকতা প্ৰতাৰণা স্বাধীনতাৰ পিছত তেওঁলোকে বহুবাৰ দেখিছে বহুবাৰ সকলোৱে এনেকে আৱেগিক কৰে ভোট লয় ক্ষমতাৰ ৰাজ গাদীত বহে ৰাজভাৰ গ্ৰহণ কৰাৰ পিছত কেৱল মাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে সকলোৱে কাম কৰে এই কথাটো আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা কৈছে আজি যদি আপোনাৰ মুখ্যমন্ত্ৰী হওক তেখেতৰ সদৌ অসম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰিছিল এটা সময়ত গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা তপন গগৈলৈকে আজি ভাৰতীয় জনতা পাৰ্টিত আছে কাৰ সমৰ্থনত আছে তেওঁলোক কাৰ সমৰ্থনত আছে গতিকে ৰাইজৰ মাজত প্ৰশ্ন আমি কাক বিশ্বাস কৰিম এসময়ত আছুৰ মঞ্চক প্ৰতিনিধিত্ব কৰিছিল আছুক জাতীয় সংগঠনৰ নেতৃত্বকে যদি আজি বিশ্বাসত ল'ব নোৱাৰে লুৰিণজ্যোতি গগৈ আজি জাতীয় সংগঠনত আছে কি ধৰণে বিশ্বাসত ল'ব আপোনাক কিয় বিশ্বাস কৰিব কাইলৈলৈকে এনেকুৱা হ'ব নোৱাৰে নেকি যে আপুনিও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব চক সেই কথাটো মানুহৰ মাজলৈ নিশ্চয় আহিব কাৰণ এই প্ৰতাৰণাৰ যিটো ইতিহাস মানুহে দেখা পাইছে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত থাকি ছাত্ৰ সন্থাৰ যিবোৰ নীতি আদৰ্শগত কথা যিবোৰ আছিল ছাত্ৰ সন্থাৰ যিবোৰ দৰ্শন সেইবোৰ দৰ্শনৰ পৰিপন্থী কাম কৰাৰ লগে লগে ছাত্ৰ সন্থাৰ বৰ্তমানৰ কৰ্মকৰ্তাসকলৰ ওপৰতো মানুহৰ মাজত বিশ্বাসহীনতা থাকিবটো স্বাভাৱিক মোকো প্ৰশ্ন কৰিব এই লুৰিণজ্যোতি গগৈ আজি ইমান এনেকুৱা ধৰণৰ জনতাৰ কথা জনতাৰ হৃদয়ৰ কথা তেওঁ প্ৰতিনিধিত্ব কৰি মানুহৰ আগত কৈছে কাইলৈ বা তেওঁ কি কৰে এই গোটেই কথা বতৰাৰ অৱসান হ'ব লাগিব ছাত্ৰ সন্থা যিটো সত্তাটোৰ লগত তেজৰ চেকুৰা জড়িত হৈ আছে এটা ৰক্তেৰে ৰঞ্জিত হোৱা ইতিহাসৰ এটা ধ্বজা ছাত্ৰ সন্থাই বহন কৰে জাতীয় চেতনা জাতীয় চিন্তা জাতীয় স্বাভিমান সকলো কথা যিটো সংগঠনে প্ৰতিনিধিত্ব কৰে সেই সংগঠনে কেতিয়াও এনেকুৱা ধৰণৰ বিশ্বাসঘাতক প্ৰতাৰক সৰ্বকালৰ কাৰণে জন্ম দি থাকিব নোৱাৰে এইটো অৱসান হ'ব লাগিব এইটো অৱসান কৰিবৰ কাৰণে আমি সকলোৱে চিন্তা কৰিছোঁ কাৰণ আমি ছাত্ৰ সন্থা মঞ্চখনক কলংকিত আৰু কুলকিত হোৱাটো কেতিয়াও নিবিচাৰোঁ এইটো আমাৰ সকলোৰে দায়িত্ব বৰ্তমান প্ৰজন্মৰ কাৰণ বিগত যিসকলে কৰিলে কলংকিত কৰিলে তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে যিমান যি ভাল কথা নকওক লাগে শ্বহীদ বেদী পতাৰ দায়িত্ব শ্বহীদ উদ্যান শ্বহীদ স্মাৰক শ্বহীদৰ পৰিয়ালক ধন দিয়া এইবোৰে তেওঁলোকে যিটো কাম তেওঁলোকে কৰিলে সেইটো কেতিয়াও তেওঁলোকে পাপমুক্ত নহয় ইয়াৰ অভিশাপ শ্বহীদসকলৰ অভিশাপ লাগিবই তেওঁলোকৰ গাত এইটো মই নিশ্চিত সেইকাৰণে আমি কৈছোঁ যে এই ঘটনাৰ অৱসান হ'ব লাগিব আৰু সেইকাৰণে তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ লুৰিণ গগৈ দীপাংকৰ নাথৰ দিনত যাতে ইয়াৰ আধাৰ তৈয়াৰ হয় যাতে ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাৰ নেতা কোনো কাৰণতে আঙুলি টোৱাব নোৱাৰে যে তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে তেনেকুৱা এটা পৰিৱেশ আমি তৈয়াৰ কৰিব লাগিব সেই শক্তি দিব লাগিব কাৰণ এইসকল নেতা পালিনেতা তেনেকুৱা শক্তিহীন ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আহি অবৈধ বিদেশী আক্ৰমণ কৰিলে এবাৰো মাত মাতিব নোৱাৰে নিজৰ আইৰ ওপৰত নিজৰ আইৰ হাতৰ গাৰ আচলত হাত দিয়াৰ পিছত নিমাত হৈ থাকিলে কেনেকুৱা পুত্ৰ ভাবিছোঁ সেই কথাটো শেষ হোৱাটো বিচাৰিছোঁ ৰাইজেও বিচাৰিব নিশ্চয় ৰাইজেও বিচাৰিব যে যি ধৰণৰ প্ৰশ্ন আছে সেই প্ৰশ্নৰ যাতে অৱতৰণেই নহওক আৰু সেইটো আপোনালোকে কৰি দেখুৱাব বুলি কৈছে ভাৰতীয় জনতা পাৰ্টি বিজেপি আজিৰ তাৰিখত আপুনি ঠিকেই উল্লেখ কৰিছে আজি সেই প্ৰশ্নটোৱে মই আকৌ অলপ স্পষ্টকৈ সুধিব বিচাৰিছোঁ আজিৰ এই মঞ্চৰ পৰা দৰ্শকৰ আগত সেই প্ৰতিশ্ৰুতিটো দিব নেকি যে আপুনি কেতিয়াও বিজেপিত যোগদান নকৰে ৰাইজে গম পাব নেকি কোনো কাৰণতে আজি আপুনি কৈ দিছে বিজেপিত আপুনি কেতিয়াও যোগদান নকৰে কোনো কাৰণতে যাৰ লগত মোৰ নীতি আদৰ্শৰ যাৰ লগত মোৰ মিলন নহয় মোৰ কাৰণে ৰাজনীতিটো মোৰ কাৰণে বিকল্প নহয় মোৰ কাৰণে কেতিয়াও মোৰ অপচন নহয় মই ছাত্ৰ সন্থাৰ মঞ্চত থকাৰ লক্ষ্যটো কেৱল মাত্ৰ এই মঞ্চখন ব্যৱহাৰ কৰি ৰাজনৈতিক আখৰাথলী হিচাপে কেতিয়াও কোনো কাৰণে ব্যৱহাৰ নকৰোঁ বিজেপিৰ আদৰ্শৰ সৈতে আপোনাৰ মই মোৰ কথাটো স্পষ্টকৈ ক'ব খুজিছোঁ মই যদিহে ভৱিষ্যতৰ দিনত মই ৰাজনীতিৰ মঞ্চলৈ যাওঁ তেতিয়াহ'লে মোৰ নীতি আৰু আদৰ্শৰ লগত যাৰ মিলন থাকিব তাৰ লগতহে মই ৰাজনীতি কৰিম বিজেপিৰ বিকল্প এটা কংগ্ৰেছ হ'ব পাৰে নেকি হ'ব নোৱাৰে বিদেশী ৰক্ষক কংগ্ৰেছ বিদেশীক ৰক্ষণাবেক্ষণ দি আহিছে কংগ্ৰেছক মানুহে অসমৰ জনতাই কংগ্ৰেছক কাৰ বিৰোধিতা কৰি কিন্তু চাৰিওফালে প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদ আৰু আপোনালোকৰ প্ৰতিবাদ একে নেকি নিশ্চয় নহয় বৰাক উপত্যকাত এটা বেলেগ তেওঁলোকৰ চৰিত্ৰ অসমৰ ইয়াত বেলেগ এটা তাৰ মাজত তেওঁলোকৰ নিজৰ দলৰ মাজতে অসমত বিভক্ত গতিকে তেওঁলোকে এই ধৰণে নিজৰ সকলোৱে ৰাজনৈতিক মুনাফাৰ বাবে কাম কৰি আহিছে অসম গণ পৰিষদৰ আদৰ্শ এতিয়াও আপুনি বিশ্বাস কৰা আদৰ্শ হৈ আছেনে নিশ্চিতভাৱে নহয় কোনো কাৰণতেই নহয় কাৰণ তেওঁলোকৰ মূলধন কি আছিল মূলধন আছিল শ্বহীদসকলৰ ত্যাগ
শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিৰ নীতিগত আদৰ্শগত কথা অসম চুক্তি তেওঁলোকৰ কাৰণে গীতা কোৰাণ বাইবেল হোৱা উচিত আছিল বা আছিলেই বা হৈ থাকিব লাগে কিন্তু সেই অসম চুক্তিৰ মূল নীতি আদৰ্শৰ পৰিপন্থী কথা এটাত তেওঁলোকে হাত উজান দিলে কেৱল নিজৰ ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত গতিকে আমি এই এজিপি দলটো কোনো কাৰণতে অসমৰ জাতীয় জীৱনৰ কাৰণে জাতীয় জীৱনৰ ভৱিষ্যতৰ কাৰণে কেতিয়াও তেওঁলোকে যিটো দৰ্শন লৈ তেওঁলোক আহিছিল সুস্থ আঞ্চলিকতাবাদ শক্তিশালী জাতীয়তাবাদ সেই জাতীয়তাবাদৰ তেওঁলোকে চূড়ান্ত তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে ঠিক আছে গতিকে অসম গণ পৰিষদেও আজিৰ তাৰিখত আপুনি যিটো আদৰ্শৰ কথা কৈছে সেই আদৰ্শক তেওঁলোক উপনীত হৈ থকা নাই বা সেই আদৰ্শত তেওঁলোক নাই গতিকে আপুনি কংগ্ৰেছৰ বিৰোধিতা কৰিছে কংগ্ৰেছ হ'ব নোৱাৰে ৰাইজৰ মাজত প্ৰশ্ন আমি ভোট কাক দিম এতিয়া যদি বিজেপিক ভোট নিদিওঁ কা আনিছে কংগ্ৰেছক যদি ভোট দিব নালাগে অগপই যদি প্ৰতাৰণা কৰিছে আজিৰ তাৰিখত ভোট কাক দিব নতুন ৰাজনৈতিক বিকল্পৰ কথা হয়তো সেইভাবে আজি উচ্চাৰিত হৈ আছে আসুৰ মঞ্চৰ পৰাই আজি কিন্তু সজৰে কিছু তাৰ ইংগিত বহন কৰিছে ইংগিত দিয়া প্ৰদান কৰা হৈছে কি ধৰণৰ এটা বিকল্প ৰাজনীতি হ'ব পাৰে আপুনি নিখন্দেহে হয়তো আঞ্চলিকতাবাদ বা জাতীয়তাবাদী এটা চৰিত্ৰৰ ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰিব কিন্তু কি ধৰণৰ হ'ব পাৰে সেই জাতীয়তাবাদ কি ধৰণৰ জাতীয়তাবাদ হ'ব সেই আঞ্চলিকতাবাদ কি ধৰণৰ আঞ্চলিকতাবাদ হ'ব আৰু কাক সুৰক্ষা দিব যদি তেনে এটা ৰাজনৈতিক দল গঠন হয় সুৰক্ষা নিশ্চয়কৈ অসমৰ জনগণক দিব লাগিব খিলঞ্জীয়া মানুহক আৰু এই প্ৰশ্নটো এই যি চিন্তা ৰূপমুকনি এইটো জনসাধাৰণৰ জনতাৰ মনত হৈছে তেওঁলোকে নিশ্চিতভাৱে এই কথাটো বিচাৰিব যে আমি যিটো ভোটদান কৰিম বেলটত যিটো আমাৰ ভোট তাত হেৰি হৈ থাকিব তাত ভোট হিচাপে পৰিৱৰ্তিত হ'ব সেইটো তেওঁলোকে এটা প্ৰতিবাদৰ প্ৰতীক হিচাপে দিব খুজিব কাৰণ চক যিহেতু দেখিছে যে গোটেইকেইটা ৰাজনৈতিক দলৰ মই কথাই ক'লো বিজেপিয়ে কি কৰিলেতো আপোনালোকে সকলোৱে দেখাই পাইছে কেনেকুৱা ধৰণৰ জাতিটোক এটা হত্যাৰ এটা পৰিৱেশ জাতি হত্যাৰ পৰিৱেশলৈ তেওঁলোকে লৈ গ'ল সেই কথা সকলোৱে দেখিছে তাৰপিছত এজিপি বিজেপি কংগ্ৰেছৰ লগত জনতা নথকাটো স্বাভাৱিক তেওঁলোকে বিকল্প বিচাৰিছে প্ৰতিবাদৰ প্ৰতীক হিচাপে আৰু সেইকাৰণে জনসাধাৰণে যিহেতু বিচাৰিছে নিশ্চয় এটা দিনত এই বিষয়টো আগবাঢ়িব বা হ'ব লাগিব আৰু এই গোটেই কথাটোৰ লগত মই ভাবোঁ যে ইয়াৰ লগত জনতাৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে মূলতঃ ইয়াৰ লগত নীতি আৰু আদৰ্শগত কথা জড়িত হৈ আছে মই যিবোৰ কথা ক'লোঁ দাৰ্শনিক যিবোৰ দৰ্শনৰ কথা ক'লোঁ সুস্থ আঞ্চলিকতাবাদ শক্তিশালী জাতীয়তাবাদ আৰু অতি শক্তিশালী যিটো আমাৰ যিটো খিলঞ্জীয়াবাদ যিটো এতিয়া চলি আছে মানুহৰ মাজত খিলঞ্জীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যিটো সংগ্ৰামৰ কথা কাৰণ এইটো যিমান দিন আগবাঢ়িব লাগিছে বাহিৰৰ পৰা বিদেশীৰ আগ্ৰাসন যিমানে হ'ব লাগিছে খিলঞ্জীয়া মানুহে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিটো প্ৰশ্ন এই প্ৰশ্নটোত সকলো আগবাঢ়ি গৈছে আৰু সকলো এইটো চেতনা আহিছে যিহেতু এই শতিকাটোকো কোৱা হয় মানে এইটো এৰা অফ এথনিক আপৰাইজিং বুলি যিহেতু কোৱা হয় গতিকে এই সময়ছোৱাত খিলঞ্জীয়া জাতি সত্তাই আত্মপ্ৰতিষ্ঠাৰ চিন্তাত তেওঁলোক সদায় চিন্তিত হৈ আছে বা সদায় বিচাৰে আৰু সেই গোটেই কথা বতৰাটোৰ লগত এটা ৰাজনৈতিক কথাও জড়িত হৈ থাকিব য'ত তেওঁলোকে তাত নিৰাপত্তা অনুভৱ কৰিব য'ত তেওঁলোকে তেওঁলোকৰ চিন্তাটোক সঠিক ৰূপত তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব গুণগত ৰাজনীতিৰ কথা মই ইতিমধ্যে কৈছোঁ কাৰণ এতিয়া দেখা পোৱা গৈছে যে ৰাজনীতি এনেকুৱা হৈছে যাৰ ধন সম্পদ আছে তেওঁলোকে আপুনি এটা বাক্য হয়তো জানে যে বগা ভাত ছটিয়াই দি কাউৰীক চপাই অনাৰ পৰিৱেশ অসমৰ এগৰাকী শক্তিশালী মন্ত্ৰীয়ে কৈছিল গতিকে এই যে যিটো চিন্তা এই মানসিকতা মানুহক পইচা ছটিয়াই দি ভোট লোৱাৰ যিটো কথা আৰু তাৰ পাছত মানুহক বিভিন্ন ধৰণৰ স্কিম দি আৰু স্কিমবোৰ তেওঁলোকৰ পৰাই লৈ যায় এতিয়া চাহ জনগোষ্ঠীয় ৰাইজৰ তেওঁলোকে যিটো পাব লগা বোনাছৰ 20% পইচা কমাই 8.5%ৰ পৰা 10%, 12%, 15% দি বাকীবোৰ পইচা কাটি আনি তেওঁলোকৰ পইচাই আকৌ 2,000-2,500কে তেওঁলোকে ভৰাই দিয়ে তেওঁলোকৰ এটকীয়া চাউল বা বিনা পইচাৰ চাউল দিয়া তেওঁলোকৰ আন ৰেচনৰ যিবোৰ পাবলগীয়া যিবোৰ বস্তুবোৰ কমাই দিয়াৰ লগে লগে যিবোৰ তেওঁলোকে 15 দিনত যিবোৰ পায় সেইবোৰ কমাই চাউলৰ সংখ্যা কমাই ডাউলৰ যিটো পৰিমাণ কমাই খৰিৰ পৰিমাণ কমাই এইবোৰ পৰিমাণ কমাই তাৰ পইচাৰে তেওঁলোককে আকৌ পইচা দিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ মাছৰ তেলে মাছ ভাজি তেওঁলোকে কাম কাজ কৰিছে আৰু তাৰ লগে লগে যিটো এটা জাতিক তেওঁলোকে এটা ৰাজনৈতিক দলে বা এখন চৰকাৰে যিটো দিব লাগে তাৰমানে আমি কি বিচাৰিছোঁ আমি অসমীয়া জাতি সত্তাটোৰ সুন্দৰ ভৱিষ্যত এটা বিচাৰিছোঁ য'ত নিজৰ ভাষা সংস্কৃতিটো সুৰক্ষিত হৈয়ে নিজৰ অৰ্থনীতিৰ বুনিয়াদ অতি শক্তিশালী হয় জাতীয় পুঁজি জাতীয় অৰ্থনীতিৰ ভেটি অত্যন্ত শক্তিশালী হয় আমাৰ সম্পদসমূহৰ ওপৰত আমাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আৰু
জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজে যাতে সামাজিক ৰাজনৈতিক ন্যায় পায় তেওঁলোকৰ অধিকাৰসমূহ স্বচ্ছন্দে যাতে তেওঁলোকে উপভোগ কৰাৰ সুযোগ পায় তেনেকুৱা ধৰণৰ ভাল গুণগত ৰাজনীতি এটা পৰিৱেশ জনতাই বিচাৰিছে সেই কথাটোৱে মূল বিষয় জন্ম কোনে দিব সদৌ অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়ত এতিয়াও কোনো ধৰণৰ আমি চিন্তা কৰা নাই আৰু এইটো জনতাক আমি এৰি দিছোঁ সৰ্বসাধাৰণ কাৰণ এই গোটেই আন্দোলনটো এটা গণ আন্দোলন সকলো প্ৰান্তৰ ৰাইজ ইয়াত জড়িত হৈছে কিন্তু আমি ছাত্ৰ সন্থাই সেই কথাটো সেই যিটো দৰ্শনৰ কথা মই কৈছোঁ সেই দৰ্শনটোক যিহেতু বিশ্বাস কৰোঁ আমিও নিশ্চয় জনসাধাৰণে এই কথাটো চিন্তা চৰ্চা কৰিলে এই দায়িত্ব গ্ৰহণ কৰিলে আমিও নিশ্চয় সহায় সহযোগিতা কৰিম তাৰ পৰা হয়তো এটা ফচলতা ওলাব নিশ্চয় আমি জনতাক জনসাধাৰণক ন্যায় দিব লাগিব এইটো মূল কথা আমি ভাবোঁ যে আমি জনগণক যদি আমি পূজা নকৰোঁ কাৰণ আমাৰ মূল জনতা জনাৰ্দন তেওঁলোকৰ চিন্তাক লৈ আগবাঢ়িব লাগিব তেওঁলোকক ন্যায় দিব লাগিব তেওঁলোকৰ সমাজখনত তেওঁলোকে পাব লগা যিবোৰ অধিকাৰ এইবোৰ অধিকাৰ পোৱাৰ পৰিৱেশটো দিব লাগিব আৰু সেইকাৰণে মই কওঁ যে এই যে যিটো দ্বন্দ্ব হৈছে এইটো দিল্লীৰ যিটো প্ৰভুত্ববাদী আধিপত্যবাদী যিটো ৰাজনৈতিক চিন্তা য'ত এটা আধুনিক পৃথিৱীৰ যিটো এটা মানৱীয় প্ৰমূল্যৰ আদৰ্শত এখন পৃথিৱী আধুনিক পৃথিৱী হ'ব লাগে সেই পৃথিৱীখনত বিচৰণ নকৰা মধ্যযুগীয় চিন্তালৈ ধৰ্মান্ধ এটা চিন্তা মানুহক জাপি দিব খুজিছে আমি সেই কৌটিকলীয়া মধ্যযুগীয় চিন্তাৰ মাজত অসমৰ জনসাধাৰণ ৰাখিব খোজা নাই আমাৰ নিজৰ আত্মপৰিচয় জীয়াই ৰাখি যিটো কথা তেওঁলোকে দিল্লীৰ কোনো ৰাজনৈতিক দলে যিটো নিবিচাৰে এটা আঞ্চলিক যিটো চেতনা যিটো এটা ভৌগোলিকভাৱে আঞ্চলিকভাৱে উত্থানৰ যিটো চিন্তা এইটো এটা খুব এটা প্ৰাকৃতিক পৰিঘটনা এইটো এটা মানে মানুহৰ স্বভাৱগত প্ৰবৃত্তি নিজক চিনাকি দিয়া ৫,০০০ মানুহেই হওক ৫০০ মানুহেই হওক নিজৰ আইডেণ্টিটিটো নিজৰ চিনাকি যিটো নিজৰ আত্মপৰিচয় সেইটো দিব বিচাৰে আৰু দিব কেৱল নামৰ হিচাপতে দিব নিবিচাৰে তেওঁলোকে নিজৰ শিক্ষা নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ অৰ্থনীতি নিজৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা নতুন নতুন চিন্তা সামাজিক প্ৰমূল্যবোধ আধ্যাত্মিক চিন্তা চেতনা সকলোৰে সমাহাৰত তেওঁলোকৰ সেই আত্মপৰিচয়টো দিব খোজে আৰু আমি সেই আদৰ্শ যিটো কথা সেই আদৰ্শ কথাটোতে বেছি গুৰুত্ব দিছোঁ আৰু সেইটো মই ভাবোঁ যে জাতিটোৰ কাৰণে মৌলিক কথা আৰু তেতিয়াই মই ভাবোঁ যে অসমীয়া মানুহৰ যিটো মেৰুদণ্ড এইটো মেৰুদণ্ড পূৰ্ণ হ'ব আৰু যিটো সময়ত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ আটাইতকৈ বেছি GDP আছিল সেই অসমীয়া মানুহ এটা স্বতন্ত্ৰ জাতিসত্তা আছিল নিজৰ শক্তিশালী এখন এটা ক্ষেত্ৰ আছিল এখন ভৌগোলিক পৰিসীমাৰে পৰিবেষ্টিত হৈ থকা ইয়াত কোনো বিদেশী শক্তিয়ে আমাক আক্ৰমণ কৰি পৰাভূত কৰিব পৰা নাছিল ভাৰতীয় মানুহ পৰাভূত হৈ বন্দিত্বৰ কবলত থকাৰ পাছতো ভাৰতীয় মানুহৰ স্বাভিমান গৌৰৱ অহংকাৰ অসমীয়া মানুহে ৰক্ষা কৰিছিল আৰু কেৱল মাত্ৰ ভাৰতীয় মানুহৰ নহয় দক্ষিণ পূব এছিয়াত কোনো বিদেশী শক্তিক সোমাবলৈ দিয়া নাছিল কাৰণ দুৱাৰমুখ আছিল তেওঁলোকৰ ভাষা সংস্কৃতিও অসমৰ মানুহে জীয়াই ৰাখিছিল এনেকুৱা এটা স্বাভিমানী শক্তিশালী জাতিসত্তাৰ যাৰ নিজৰ ভাষা সংস্কৃতি সকলো আছে ইতিহাস আছে সেই জাতিসত্তাটোক তেওঁলোকৰ পুনৰ নিৰ্মাণ আৰু তেওঁলোকৰ জাতিসত্তাটোক পুনৰ উত্থানৰ চিন্তাত যাতে এটা সুস্থ এটা সামাজিক ৰাজনৈতিক পথ পৰিৱৰ্তন হয় সেই লক্ষ্য লৈহে আমি আচলতে অগ্ৰসৰ ঠিক আছে সুন্দৰ প্ৰসংগ কিন্তু আপোনাৰ সন্মুখত নিঃসন্দেহে এটা প্ৰত্যাহ্বান হয়তো আহিব পাৰে যেতিয়া ৰাজনীতিৰ প্ৰসংগ আমি উত্থাপন কৰিম এনে ক্ষেত্ৰত এতিয়া সাম্প্ৰতিক সময়ত দেখা গৈছে যে সকলো শক্তিয়ে কা বিৰোধী শক্তি সকলোৱে কাৰ বিৰোধিতা কৰিছে সকলোৱে আন্দোলন কৰিছে সকলোৰে প্ৰত্যাহ্বান তাত জনাইছে কিন্তু যেতিয়া এই বিষয়টো ৰাজনৈতিকভাৱে আগবাঢ়িব যেতিয়া এটা ৰাজনৈতিক দল হ'ব গতিকে সকলোকে হয়তো একত্ৰিত কৰি আপোনাৰ সেই আদৰ্শৰ জৰিয়তে লৈ যাব নোৱাৰিব কংগ্ৰেছৰ আদৰ্শ হয়তো বেলেগ থাকিব CPMৰ আদৰ্শ বেলেগ থাকিব অন্যান্য ৰাজনৈতিক দলৰ আদৰ্শ বেলেগ থাকিব কি ধৰণৰ আদৰ্শৰে চলিব সেই কথাটো আপোনাৰ সন্মুখত হয়তো এটা প্ৰত্যাহ্বান হ'ব পাৰে দ্বিতীয় এটা প্ৰত্যাহ্বান আছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত মই উত্থাপন কৰিম মই পুনৰ লুঞ্জতি গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিৰতিৰ পূৰ্বে উত্থাপন কৰিছিলোঁ যে বিকল্প ৰাজনীতি যদি হয় ৰাজনৈতিক দল যদি হয় আপোনাৰ সন্মুখত কিছু প্ৰত্যাহ্বানে দেখা দিব এটা অৰাজনৈতিকভাৱে সংগঠন হিচাপে বিভিন্ন মহলে বিভিন্ন সংগঠনে বিভিন্ন আদৰ্শই কাৰ বিৰোধিতা কৰি আহিছে কিন্তু আপুনি যেতিয়া কাৰ বিৰোধিতা কৰিব কাৰ বিৰোধিতা কৰা আৰু লগতে অন্য প্ৰসংগ লৈ যেতিয়া এটা ৰাজনৈতিক দল গঠন কৰিব তাত নিশ্চয়কৈ এটা এক ধৰণৰ আদৰ্শ থাকিব সেই ধৰণৰ আদৰ্শত আজি আপোনাৰ যি আঞ্চলিকতাবাদী আদৰ্শ বা জাতীয়তাবাদী আদৰ্শ সেই আদৰ্শদ্বয়টো আজি কংগ্ৰেছৰ আদৰ্শৰ মিল নাথাকিব পাৰে আজি বাওপন্থাৰ মিল নাথাকিব পাৰে কি ধৰণৰ আদৰ্শ হ'ব প্ৰথম কথা দ্বিতীয় প্ৰত্যাহ্বান যিটো আপুনি প্ৰসংগ উত্থাপন কৰিছে যে খিলঞ্জীয়াৰ কথা ক'ব খিলঞ্জীয়া মানুহৰ কথা ক'ব খিলঞ্জীয়া জাতিসত্তাৰ কথা ক'ব খিলঞ্জীয়াৰ অধিকাৰৰ কথা ক'ব প্ৰাপ্যৰ কথা ক'ব এতিয়া প্ৰশ্ন আহিব যে আমাৰ খিলঞ্জীয়া কোন ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত তাৰ উত্তৰ আজিলৈকে আমি পোৱা নাই কোনখিনি মানুহে আচলতে এই ৰাজনৈতিক আদৰ্শক বিশ্বাস কৰিব নিজকে
তেখেতসকলে নিজেকৈ বিশ্বাস কৰিব যে আমি নিৰাপদ, এই ৰাজনৈতিক দলটোৰ লগত থাকিলে আমি নিৰাপদ, তেখেতসকলে আমাক নিৰাপত্তা দিব, খিলঞ্জীয়াক নিৰাপত্তা দিব। কোনখিনি মানুহে আমাৰ অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা মানুহখিনিক খিলঞ্জীয়া বুলি আমি ধৰি ল'ম, নে অসমীয়া ভাষিক মানুহখিনিক খিলঞ্জীয়া বুলি ভাবি ল'ম, নে আমাৰ কিছু নাম উপাধি চাই আমি খিলঞ্জীয়া বুলি ভাবি ল'ম, কোনখিনি মানুহ আপোনালোকৰ সৈতে নিৰাপদ অনুভৱ কৰিব? সকলো ধৰণৰ কথা সেইবোৰ নিষ্পত্তি হ'ব ভৱিষ্যতৰ দিনত, আৰু সকলো মানুহৰ আলোচনাৰ পিছত, কাৰণ এইটো বিষয়টো সৰ্বসাধাৰণ ৰাইজে জনতাই উত্থাপন কৰিছে আৰু বিষয়টো জটিল বিষয়। আৰু মূল কথা মই যিবোৰ কথা কৈছোঁ এইবোৰ আচলতে মানুহৰ মৌলিক বিষয়। এইবোৰ বিষয়ৰ সমাধান সূত্ৰই মানুহে বিচাৰে। জাতীয়তাবাদী আদৰ্শৰ লগত মই এতিয়া যিটো খিলঞ্জীয়াবাদী চিন্তাৰ কথাটো মই ইয়াৰ লগত সংলগ্ন কৰিছোঁ, দুয়োটা বিষয়। আৰু আদৰ্শ নিশ্চয় সেইটোৱে হ'ব লাগিব, কাৰণ সমান্তৰালভাৱে জাতি গঠন প্ৰক্ৰিয়াটো কিন্তু সম্পূৰ্ণ হ'ব লাগিব। নহ'লে 10 বছৰ পিছত আকৌ প্ৰশ্ন উত্থাপিত হ'ব, জাতিত কোন কোন আছে। নিশ্চিতভাৱে, কাৰণ ইয়াৰ লক্ষ্য কেতিয়াও ভাঙোন্মুখী নহয়, বিভাজনকামী নহয়। ইয়াৰ লগত ধৰ্ম জাত পাতৰ কথা নাই। যিবোৰ কথা এতিয়া যিটো পৰিৱেশ আহিছে ধৰ্মীয় এটা ৰাজনীতিৰ পৰিৱেশ, সেই পৰিৱেশটো অৱসান হ'ব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে ইমান এখন ধুনীয়া এখন অসম কৰি থৈ গ'ল। শংকৰ ৰাজনৰ এখন অসমততো তেনেকুৱা ধৰণৰ কথা থাকিবই নোৱাৰে। জাত পাতৰ নামত বিচাৰ, গোষ্ঠীৰ নামত বিচাৰ, এই কথা হ'ব নোৱাৰে। মানুহৰ মাজত ভাগ ভাগ, এতিয়া যে কিছুমান কথা উপহাস কৰে মানুহক আপোনালোকে চাব, আন্দোলনৰ মাজত কোন আহিছে বোলে পাচলিৰ লগত ব্যৱসায় কৰা ব্যক্তিসকল, যিসকলে মাংসৰ লগত মাংসৰ ব্যৱসায় কৰে, যিসকলে মাছৰ ব্যৱসায় কৰে। এইবোৰ কথা কিমান এটা তলৰ শ্ৰেণীৰ কথা, মানুহক কিছুমান শ্ৰেণীক উপহাস কৰা কথা নহয় জানো? সেই তেনেকুৱা ধৰণৰ চিন্তাৰ কেনেকৈ উকমুকনি? আমিতো সেই কথা বিচৰা নাই। মানুহৰ মানৱীয় মানৱ প্ৰেমৰ সমন্বয়ৰ সমতাৰ এখন অসম বিচাৰিছোঁ। গতিকে ইয়াত নিশ্চিতভাৱে অসমৰ ৰাইজে মই ভাবোঁ নিৰাপত্তা অনুভৱ কৰিবই, য'ত মানৱতাবাদ থাকে, য'ত ধৰ্মীয় উন্মাদনা নাথাকে, য'ত মানুহক বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কথা বতৰাই বিভিন্ন ধৰণৰ শ্ৰেণীভুক্ত কথা বতৰা নাহে। এইগৰাকী বড়ো, এইগৰাকী আহোম, এইগৰাকী মিচিং, এই কথা বতৰা নহয়। সামগ্ৰিকভাৱে যিটো জাতি গঠন হোৱাৰ যিটো প্ৰক্ৰিয়া, সমন্বয়ৰ কথা, ঐক্যবদ্ধ অসমৰ মানুহৰ কথা, অসমীয়া মানুহৰ কথা, য'ত আমি আমাৰ যিবোৰ হেৰুৱা শৌৰ্য বীৰ্য ঘূৰাই পাব পাৰোঁ, আমাৰ অৰ্থনীতিৰ বুনিয়াদ যাতে অত্যন্ত চহকী। কাৰণ পৃথিৱীত যিকোনো ধৰণৰ সভ্যতাত অৰ্থনীতিৰ যিটো ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। পৃথিৱীৰ যিমানবোৰ সভ্যতা, এতিয়া পৃথিৱী শাসন কৰি থকা আমেৰিকা, তেওঁলোক অৰ্থনৈতিকভাৱে অত্যন্ত শক্তিশালী। ব্ৰিটিছ 200 বছৰ পৃথিৱী শাসন কৰিছিল, তেওঁলোক অত্যন্ত অৰ্থনৈতিকভাৱে চহকী আছিল। আৰু এতিয়া সাম্প্ৰতিক সময়ত যি চীনৰ কথা আমি কওঁ, চীনে সমগ্ৰ পৃথিৱীৰ বজাৰ দখল কৰিছে। ভাৰতীয় মানুহে যিমানো মেক ইন ইণ্ডিয়া কৈ নাথাকক লাগিলে, চীনৰ তেওঁলোকৰ বজাৰক কেতিয়াও বাধা দিবৰ পৰা সক্ষমতা ভাৰতীয় মানুহৰ, ভাৰতীয় চৰকাৰৰ নাই। কাৰণটো হ'ল অৰ্থনৈতিকভাৱে অত্যন্ত চহকী, স্বাৱলম্বী। গতিকে ৰাজনৈতিক দলটোৰ লক্ষ্য অৰ্থনৈতিক এটা স্বাধিকাৰ বা অৰ্থনৈতিক এটা স্বাধীনতা বুলিও ক'ব পাৰি হয়তো এই আন্দোলনটো। নিশ্চিত আন্দোলনটোৰ পিছত যিটো আমি ফল পাম সেই কথাটো নিশ্চিতভাৱে। মই সেইকাৰণে এই গণ আন্দোলনটোৰ লগত আপুনি যিটো ৰাজনৈতিক লক্ষ্য কৈছে, সেইটো কেৱল মাত্ৰ ৰাজনৈতিক লক্ষ্য নহয়, এইটো একাষৰীয়া কৰি ৰাখক। ইয়াৰ লগত আপুনি কোৱা অৰ্থনৈতিক স্বাধীনতা বা অৰ্থনৈতিক আমাৰ স্বাৱলম্বনৰ যিটো কথা, বা আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনকো অত্যন্ত পৰিকল্পিত আৰু সৰ্বাংগ সুন্দৰকৈ যাতে ৰাখিব পাৰোঁ, সংস্কৃতি যাতে আমাৰ কাৰণে সমন্বয়ৰ প্ৰতীক হয়, এই সংস্কৃতিয়ে যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ চেতনা বোৱাই, সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, তেনেকুৱা ধৰণৰ এটা ভৱিষ্যত বিচাৰিছোঁ। আৰু আমাৰ যিসকল আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, তেওঁলোকক আমি এটা যাতে উৎপাদনশীল এটা তেওঁলোকক চৰিত্ৰ দিব পাৰোঁ, প্ৰডাক্টিভ কেৰেক্টাৰ এটা তেওঁলোকক দিব পাৰোঁ। তেওঁলোকে আহি তেওঁলোকৰ কাৰণে তেওঁলোকৰ শিক্ষা শেষ হোৱাৰ পাছত তেওঁলোকে যাতে কোনো হাবাথুৰি খাব লগা নহয়, কোনো ৰাজনৈতিক দলক তেওঁলোকে তেল মাৰিব লগা নহয়, তেওঁলোকৰ পিছে পিছে ঘূৰিব লগা নহয়, তেওঁলোকৰ ঠিকা ঠুকলি বিচাৰি, তেওঁলোকৰ চাকৰি বিচাৰি। সেই পৰিৱেশ, গুণগত এটা পৰিৱেশ, সমাজখনৰ উন্নত এখন সমাজ আমি আশা কৰিছোঁ। আৰু সেই গোটেই কথাটোৰ মুক্তিৰ চিন্তা চেতনা লৈহে এই সামগ্ৰিক যিটো যাত্ৰা, এই যাত্ৰা, সেইকাৰণে আজিও মই উল্লেখ কৰিছোঁ সংগ্ৰামৰ থলীত যে কাটো বাতিল হ'বই লাগিব, এইটো মৌলিক বিষয়। কিন্তু তাৰ লগে লগে আমাৰ এই প্ৰশ্নবোৰ আধাৰুৱা প্ৰশ্ন, আমাৰ যিবোৰ উত্তৰ পাব লাগিব, আমি এইবোৰ উত্তৰ কিয় নাপাম? আমি 69 বছৰ সংগ্ৰামেই কৰি আছোঁ, বিভিন্ন শ্বহীদ হৈ গৈছে, ভাষা হেৰুৱাইছে তেতিয়াও সংগ্ৰাম, মাধ্যম হেৰুৱাইছে তেতিয়াও সংগ্ৰাম, অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষাৰ কাৰণে খাদ্য সংগ্ৰাম, তেল অৱৰোধৰ, নিজৰ তলত মাটিৰ তলত আছে, যি এসময়ত ভাৰতবৰ্ষৰ ভিতৰতে উৎপাদন আছিল 50%, তেতিয়া ৰিফাইনেৰী এটা আমি নাপাওঁ, বাহিৰলৈ 400-500 কিলোমিটাৰ দূৰলৈ পাইপলাইন লৈ গুচি যায়, 1000 কিলোমিটাৰ। এইবোৰ আমাৰ অন্যায় হোৱা নাই জানো?
যি অসমৰ মানুহে ভাৰতবৰ্ষক তৈল উৎপাদনৰ পায়নিয়াৰ হিচাপে আদৰ্শ দেখুৱালে, অকল ভাৰতবৰ্ষকে নহয় এছিয়া, সেই অসমক জানো ন্যায় দিব পাৰিলে? এই ব্যৱস্থাটোৱে, গণতান্ত্ৰিক ব্যৱস্থাটো নিজৰ শোধনাগাৰ পাবৰ কাৰণেও সংগ্ৰাম কৰি শ্বহীদ বৰণ কৰিব লাগে। ই কেনেকুৱা ধৰণৰ ব্যৱস্থা? আমাৰ নিজৰ সম্পদ, নিজৰ মাটিৰ তলত থকা সম্পদ, মাটিৰ ওপৰত থকা চাহ শিল্প আজিও দেখোন চাহ বোৰ্ডৰ কাৰ্যালয় অসমত দিব পৰা নাই। এইটো ন্যায় নে অন্যায়? এইবোৰ কথা যদি আমি উত্থাপন কৰোঁ, আমাক যদি তেওঁলোকে কয় যে আমি সংগ্ৰাম কৰোঁ, আমি আন্দোলন কৰোঁ, অসম আন্দোলনৰ কাৰণে বিখ্যাত, হয় আমি আন্দোলন কৰিম আৰু আন্দোলনৰ কাৰণে বিখ্যাত হৈয়ে থাকিম। তেওঁলোকে স্বাধীন চেতনা, স্বাধীন চিন্তাৰে সমাজক সৰ্বাংগ সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ সপোন যিদিনাখন সাকাৰ হ'ব, সেইদিনাখনে অসমত অসমীয়া মানুহে বিচাৰি থকা সুন্দৰ অসমখন, আমাক সোণৰ অসম নালাগে, সুন্দৰ অসম লাগে। সুন্দৰ অসমখন তেতিয়াই পাব। নতুন ৰাজনৈতিক দলৰ প্ৰসংগলৈ মই পুনৰ আহিব বিচাৰিছোঁ। নতুন ৰাজনৈতিক দল 2021 চন, সময় কম আছে, এটা বছৰৰ মাজত আমি যদি বাস্তৱৰ ফালে চাওঁ। গতিকে এটা বছৰৰ ভিতৰত ৰাজনৈতিক নতুন যদি বিকল্প আহে ৰাইজে বিচৰা ধৰণে, আৰু ধৰা হ'ল চৰকাৰ গঠন কৰিবলৈ আপোনালোক কাৰোবাৰ সহায় ল'বলগীয়া হ'ল, আপুনি বুলি ক'লে ধৰা হ'ল আপুনি আহিলে সক্ৰিয় ৰাজনৈতিক দলটোত নেতৃত্ব বহন কৰিছে, সহায় ল'বলগীয়া হ'ল, কাৰ সহায় ল'ব লাগিব তেতিয়া? কংগ্ৰেছ, AGP যদি আপোনাৰ হাতত অপশ্যন থাকে, বা BJP, বা সহায় নলয় তেতিয়া যিটো আমি বিৰোধী পক্ষ বুলি কওঁ, বিৰোধীত বহাৰো অৱকাশ থাকিলে কোনটোক আপুনি প্ৰিফাৰ কৰিব বা কিটো গ্ৰহণ কৰাটো বিচাৰিব? চব প্ৰথম কথাটো হ'ল যে মই ৰাজনীতিলৈ যাম নে নাযাম এতিয়াই সিদ্ধান্ত হোৱাই নাই, সময়েহে ক'ব মোৰ ভৱিষ্যত জীৱন কি হ'ব। এতিয়াতো মূল লক্ষ্যটো এই সংগ্ৰামত আমাৰ লক্ষ্য প্ৰাপ্তি, আৰু ভৱিষ্যতৰ দিনত কেনেকৈ আগবাঢ়িব গোটেই কথাটো সামগ্ৰিকভাৱে ৰাইজে, জনসাধাৰণে, জনতাই যিটো দল কৰিব তেওঁলোকৰ নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি চিন্তা চৰ্চা হ'ব। কাৰণ কিছুমান আদৰ্শ নিশ্চিতভাৱে থাকিব। ৰাজনৈতিক দল এটা কেনেকৈ ভৱিষ্যতৰ দিনত পৰিচালিত হ'ব সেই কথাটো সকলোৱে সামগ্ৰিকভাৱে তেওঁলোকে চিন্তা চৰ্চা, গতিকে অলপ সময় লাগিব নিশ্চয় সেইটো কথা লাগিব। আৰু মই কেতিয়াও ব্যক্তিকেন্দ্ৰিক চিন্তাত কথাও কেতিয়াও মই বিশ্বাস নকৰোঁ, মই কিবা ভাবিম এই কথা নহয়। সমগ্ৰ সৰ্বসাধাৰণ ৰাইজে ভাবিব, সকলো মানুহৰ পৰা কিছুমান কথাৰ মণিমুকুতা বুটলি আনি তাক সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিব লাগিব, তেতিয়াহে পূৰ্ণতা পাব। আৰু সেইটোৱেতো তাতে গণতন্ত্ৰৰ আচলতে প্ৰকৃত সৌন্দৰ্য, গণতান্ত্ৰিক ব্যৱস্থা। সুন্দৰ, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে, আমি কথা পাতি যাম লুৰিণজ্যোতি গগৈৰ সৈতে। সময় লেকচমো বাণিজ্যিক বিৰতিৰ। কা বিৰোধী আন্দোলন চলি থকাৰ সময়তে BJPৰ ফালৰ পৰা এটা প্ৰসংগ সজৰে উত্থাপন কৰে, আপুনিও সেই সম্পৰ্কে অৱগত, বা সেয়া হয়তো ৰাজনৈতিক বিকল্পৰ এটা প্ৰত্যাহ্বান হ'ব পাৰে। মই প্ৰত্যাহ্বানসমূহ উনুকিয়াই যাব বিচাৰিছোঁ। BJPয়ে কৈ আছে যে উজনিত যি ধৰণৰ আন্দোলনে তীব্ৰতা লাভ কৰিছে, নামনিত সেই আন্দোলনত তীব্ৰতা নাই। উদাহৰণ হিচাপে তেওঁলোকৰ ভাষাত মুছলমান বাংলাদেশীৰ আগ্ৰাসনত নামনি অসম আছে এক ধৰণৰ ভয় বা শংকা বা সংশয়ৰ প্ৰসংগ উত্থাপন কৰে। যিসকল লোকৰ সেই সংশয়ৰ প্ৰসংগ উত্থাপন কৰে বা যাৰ কাৰণতে কিছু তুলনামূলকভাৱে আন্দোলন কম হৈছে, সেই মানুহখিনিক কি ধৰণে আশ্বস্ত কৰিব বিচাৰিব? কাৰণ সেই সংশয় যদি তেওঁলোকৰ মনত থাকে, সেই শংকা যদি তেওঁলোকৰ মনত থাকে, সাধাৰণ ৰাইজ হিচাপে তেওঁলোক শংকিত হোৱাটো স্বাভাৱিক। সেই শংকাক কি ধৰণে নিৰ্মূল কৰিব পাৰিব? প্ৰথম কথাটো হ'ল এইটো কথাৰ এটা তেওঁলোকে সাংঘাতিক এটা অপপ্ৰচাৰ কৰে আৰু এটা সাম্প্ৰদায়িক দৃষ্টিভংগীৰে গোটেই বিষয়টো বিশ্লেষণ কৰে। নামনি অসমত সংগ্ৰামৰ তীব্ৰতা কিছু হয়তো উজনিতকৈ কম হ'ব পাৰে, সেইটো অস্বাভাৱিক নহয়। কাৰণটো জনগাঁথনি বুলি ক'ব বিচাৰে। জনগাঁথনি, তাৰ লগে লগে তেওঁলোকৰ সমস্যা, তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা, এইবোৰো চাব লাগিব, এই কথাবোৰ চাব লাগিব। আৰু উজনি অসমৰ মানুহৰ যিটো পৰিস্থিতি, তেওঁলোক যেনেকুৱা এটা পৰিৱেশত আছে বা যেনেকুৱা ধৰণৰ সংগ্ৰামৰ পৰিৱেশ তেওঁলোকে দেখা পাইছে, ইয়াৰ লগত কিছু এটা তফাত আছে। কিন্তু তথাপিও নামনি অসমতো সংগ্ৰাম নাই চলা বুলি আপুনি ক'ব নোৱাৰে। আনকি ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত এৰিয়া ওদালগুৰিতো হৈছে, টংলাত এটা বিশাল এটা আন্দোলনৰ কাৰ্যসূচী য'ত ময়ো গৈছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াও গৈছে। গতিকে BTAD য'ত এইখন আইন প্ৰযোজ্য নহয় তাতো সংগ্ৰাম হৈছে। আন নামনি অসমৰ অঞ্চলত বিভিন্ন সময়ত হৈ আছে, মই নলবাৰীলৈ মই নিজেও গৈছোঁ। আন প্ৰান্তত বিশেষকৈ কামৰূপৰ বিভিন্ন অঞ্চলততো ইতিমধ্যে ধাৰাবাহিকভাৱে আন্দোলন হৈছে। শুৱালকুছিত খুদ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে হাজাৰ হাজাৰ জনতা তাত সংগঠিত হৈছে। তেওঁৰ শান্তি সমদলৰ সভাৰ প্ৰায় 5 গুণ মানুহ আমাৰ সভাত আহিছে। গতিকে এইটো কিয় আহিছে? নিশ্চিতভাৱে মানুহে উপলব্ধি কৰিছে, লাহে লাহে কৰিছে। কাৰণ মানুহক আচলতে বিভ্ৰান্ত কৰি ৰাখিছে তেওঁলোকে। বিভ্ৰান্ত কৰি ৰখাৰ কাৰণে তেওঁলোকে বাৰে বাৰে সত্ৰ বেদখল কৰা হৈছে, মন্দিৰত লুটপাট চলিছে, সেই ধৰণৰ যিবোৰ ইছ্যু, সেই ইছ্যুসমূহ তেওঁলোকে উত্থাপন কৰিব চেষ্টা কৰি আছে। এইবোৰ কথা একেবাৰে পাতল কথা।
এইবোৰ কথা যেতিয়া মানুহ মই যে ক'লো গুণগত ৰাজনীতি যেতিয়া আৰম্ভ হ'ব মানুহ যেতিয়া শিক্ষিত হ'ব এই পাতল কথাবোৰ এইটো গুৰুত্বহীন কথা এইবোৰ কথা হ'ল যে তেওঁলোকৰ মূল কথাটো হিন্দু মুছলমান কৰা হিন্দু মুছলমানটো সকলোৱে আধুনিক মনৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে হিন্দু মুছলমান শিখ জৈন বৌদ্ধ যি নহওক আমি সকলো একেলগে আমাৰ মানৱতাবাদৰ কথা কৈ থকা মানুহে ভাৰতীয় সংস্কৃতিৰ কথা কৈ থকা মানুহে কিয় আকৌ হিন্দু মুছলমান কৰে আৰু তাৰ লগে লগে আৰু কিছুমান বিষয়ে জড়িত হৈ আছে তেওঁলোকে এইবোৰ কথাক অপপ্ৰচাৰ কৰি মানুহক এটা ভয়াৰ্ত পৰিৱেশৰ মাজলৈ লৈ যাব খোজে মানুহক এটা কনফিউজ কৰি দিব খোজে আৰু যিহেতু তেওঁলোকে এই কথা বতৰাবোৰ কৈ মানুহৰ মাজত এটা ভ্ৰান্তি সৃষ্টি তেওঁলোকে স্পষ্ট কৰে চৰাঞ্চলৰ জনবসতি তাৰ পিছত চৰাঞ্চলৰ পৰা যি ধৰণে লাখে লাখে আগ্ৰাসন হৈছে সেই আগ্ৰাসনক এতিয়া কি ধৰণে চাব কি ধৰণে ল'ব বা মানুহে তাক কেনেকৈ গ্ৰহণ কৰিব সেই প্ৰসংগসমূহ তেওঁলোকে উত্থাপন কৰে তাৰ কাৰণে জগৰীয়াটো মানুহ নহয় তাৰ কাৰণে জগৰীয়া চৰকাৰৰ দুৰ্বল ভূমিকাৰ কাৰণে নিৰাপত্তা দিয়া দায়িত্বটো চৰকাৰৰ আগ্ৰাসন হৈছে যোৱা 3.5 বছৰত তেওঁলোকৰ বহুত আগ্ৰাসন হৈছে এইবোৰ তেওঁলোকে কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই তেওঁলোকে অসমক যদি ভাল পায় অসমৰ জনতাক যদি ভাল পায় আগ্ৰাসন নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব তেওঁলোকে কিয় আজিলৈকে শ্বেতপত্ৰ প্ৰকাশ কৰিব পৰা নাই ইমানবোৰ সত্ৰৰ মাটি আমি বেদখল উচ্ছেদ কৰিলোঁ ইমান অভয়াৰণ্য ইমান বনাঞ্চল ইমান ৰাষ্ট্ৰীয় অভয়াৰণ্য ইমান মাটি তেওঁলোকে সমুলঞ্চে উৎখাত কৰিব লাগিছিল আৰু এইটো এটা ষ্টেট ছাবজেক্ট এটা ৰাজ্য চৰকাৰৰ বিষয় উৎখাত কৰিবলৈ কিমান দিন লাগিছে উৎখাত কৰি দিব লাগিছিল কিন্তু ৰাজনীতি হিচাপে জীয়াই ৰাখিব খোজে এইবোৰ সৰু সৰু কথা সৰ্বকালে কংগ্ৰেছে যেনেকৈ জীয়াই ৰাখিছিল তেওঁলোকেও জীয়াই ৰাখিছে অকণমান দুই এদিন কোনোবা দুই এজেগাত তেওঁলোকে উচ্ছেদ কৰি দি ইয়াক তেওঁলোকে মানুহৰ মাজলৈ এটা পৰিৱেশ কাৰণ তেওঁলোকে বিদেশী হিন্দুৰো ভোট লাগে মুছলমানৰো ভোট লাগে কাৰণ কেৱল মাত্ৰ কৌশল দুটা বেলেগ বেলেগ হিন্দু বিদেশীসকলক তেওঁলোকে মুকলিমূৰীয়াকৈ তেওঁলোকক নাগৰিকত্ব দি ভোট ল'ব খোজে আৰু যিসকল অবৈধ বিদেশী মুছলমান আছে তেওঁলোকক ভয়ৰ পৰিৱেশৰ মাজলৈ নি তেওঁলোকক নেলু চেপি তেওঁলোকৰ পৰা ভোট ল'ব খোজে আজিলৈকে দিল্লীয়ে আমাৰ ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত সীমান্ত চিল নকৰিলে 268 কিলোমিটাৰ 46 কিলোমিটাৰ নদী অঞ্চল আমি বহুদিনৰ আগত আমি মুখ্যমন্ত্ৰী হোৱাৰ পাছতে সৰ্বানন্দ সোণোৱালৰ লগত আমি ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিবলৈ গৈছিল যোৱাৰ পাছত আজিও যিমান স্থল অঞ্চল আছে তাৰ 7 পৰা 10 কিলোমিটাৰ এতিয়া উন্মুক্ত হৈ আছে 46 কিলোমিটাৰ এতিয়াও খোলা আছে কিন্তু আমি যিবাৰ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ সেইবাৰ গৃহমন্ত্ৰীৰ লগত ভ্ৰমণ কৰিবলৈ যাওঁতে গৃহমন্ত্ৰীয়ে কৈছিল যে 1 বছৰৰ ভিতৰত কৰিমগঞ্জ ছেক্টৰ বন্ধ হ'ব 2 বছৰৰ পিছত ধুবুৰী ছেক্টৰ বন্ধ হ'ব আৰু তাৰ পিছত এটা তেওঁলোকে সংসদৰ মজিয়াতো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে অসমৰ কাৰণে অসমৰ এই নদী অঞ্চল তেওঁলোকে সুৰক্ষিত কৰিবৰ কাৰণে ফ্লটিং বিঅপি দিব ফিজিকেল বেৰিয়াৰ দিয়াৰ উপৰিও তেওঁলোকে ইয়াৰ কাৰণে হুকিয়া কৃত্ৰিম উপগ্ৰহ দিব নিৰীক্ষণ কৰিবৰ কাৰণে স্মাৰ্ট সেন্সৰ দিব লেজাৰ গাইডেড টেকনলজি দিব ক'ত গলিব এইবোৰ কেৱল মাত্ৰ ৰাজনীতি কৰাৰ নামত ৰাজনীতি তেওঁলোকে ক'ব খোজে যে পৰিদৰ্শন কৰিবলৈ গৈছিল তেওঁলোকে সাংঘাতিক কাম কৰিছিল আমিতো কৈছোঁ সেইকাৰণে প্ৰমোদ ভ্ৰমণ কৰিবলৈতো আমি যোৱা নাই আমি বিচাৰিছোঁ সমস্যাৰ সমাধান সমস্যা চাই আহিলোঁ সমাধান কৰিলে নে নাই প্ৰায় 3.5 বছৰ এইটোহে প্ৰশ্ন এইটোক লৈ এতিয়া আবেগ তেওঁলোকে বিক্ৰী কৰিব খুজিছে কোনো কাৰণতে বিক্ৰী নহয় জনতাই গ্ৰহণ নকৰে তেওঁলোকৰ এনেকুৱা ধৰণৰ খাদ্য খিলঞ্জীয়া ৰক্ষা কবচ এতিয়া কি হ'ব পাৰে তেওঁলোকে কৈ আছে মাজে মাজে কৈ আছে ভাল খবৰ আহিব সোনকালে কেন্দ্ৰৰ লগত কথা পাতিছে ভাল খবৰ আহিব কি ভাল খবৰ দিব পাৰে তেওঁলোকে খিলঞ্জীয়া ৰক্ষা কবচ যদি দিয়াৰ প্ৰসংগ উত্থাপন কৰে কি হ'ব পাৰে ৰক্ষা কবচ সেয়া খিলঞ্জীয়াকটো ৰক্ষা কবচ দিবই লাগে কাৰণ 71লৈকে বিদেশী বোজা গ্ৰহণ কৰিছোঁ তাৰ কাৰণে তোমালোকে অসম চুক্তিত সাংবিধানিক ৰক্ষা কবচ দিছিলা য'ত স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণৰ ব্যৱস্থা য'ত বিভিন্ন ধৰণৰ চাকৰি বাকৰি বিশেষকৈ চৰকাৰী খণ্ডৰ চাকৰি ৰাজ্য চৰকাৰৰ চাকৰি আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা অৰ্ধকেন্দ্ৰীয় যিবোৰ চাকৰি আছে তাত সংৰক্ষণৰ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ চাকৰি ব্যক্তিগত খণ্ডৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা তাৰ লগে লগে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সমপ্ৰতিনিধিত্বৰে এখন উচ্চ সদনৰ ব্যৱস্থা এনেকুৱা ধৰণৰ বহু বিষয় উত্থাপন কৰা হৈছে গতিকে এই বিষয়সমূহত তেওঁলোকে কেনেকুৱা ধৰণৰ উত্তৰ দিয়ে এইটো আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা দিম বুলি দিল্লীত প্ৰতিশ্ৰুতি দিছিলা চৰকাৰ এজিপি বিজেপি আমাৰ প্ৰয়োজনীয় কথা নহয় এতিয়া কমিটি যিখন বনাই দিছে আপোনালোকো সেই কমিটিখনত আছে আছুৰ প্ৰতিনিধি সেই কমিটিখনত আছে গতিকে কি ধৰণৰ আলোচনা চলিছে বা কি ধৰণৰ প্ৰস্তাৱ আপোনালোকে দিছে এতিয়ালৈকে আমি অত্যন্ত শক্তিশালী এখন যাতে দিব পাৰোঁ ন্যায়িক সাংবিধানিক সকলো ধৰণৰ কথা বতৰা তাৰ লগত জড়িত প্ৰতিবেদন এখন বিচাৰি আছে প্ৰতিবেদন খুব পৰিপক্ক য'ত এই যিবোৰ ন্যায়িক সাংবিধানিক যাতে সুৰুঙা যাতে নাথাকে আমি যাতে ক'ব পাৰোঁ যে এইখন জাতিৰ কাৰণে
আমি এটা শক্তিশালী এটা প্ৰতিবেদন দিছোঁ এই প্ৰতিবেদনৰ আধাৰত অসমৰ জনগণক ৰক্ষা কৱচ দিয়া আৰু যাতে তেওঁলোকে দিয়ে তেনেকুৱা ধৰণৰ আমি প্ৰতিবেদন তৈয়াৰ কৰিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা লৈছোঁ আৰু চৰকাৰে কি দিয়ে সেইটো চৰকাৰে জানুৱাৰী মাহৰ ভিতৰত হয়তো সেই প্ৰতিবেদনখন আপোনালোকে দাখিল কৰিব পাৰে জানুৱাৰী 15 তাৰিখৰ ভিতৰত সেই প্ৰতিবেদন হ'ব তেতিয়ালৈকে নিশ্চিত হ'ব গতিকে প্ৰতিবেদনখনৰ ওপৰতো ৰাইজৰ দৃষ্টি থাকিব আপোনালোকৰ ওপৰতো সেই ভৰসা বা সেই আশা আছে কি ধৰণে প্ৰতিবেদন দিয়ে আৰু সেই প্ৰতিবেদনৰ ভিত্তি কৰি জাতিয়ে কি ধৰণৰ ৰক্ষা কৱচ পায় আন এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ লুৰিণজ্যোতি গগৈৰ সৈতে আৰু ইতিমধ্যে কা বিৰোধী আন্দোলন ভৱিষ্যতৰ অসম ৰাজনৈতিক বিকল্প বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপিত হৈছে আমি পুনৰ লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ আমি উত্থাপন কৰিছোঁ কিন্তু যিহেতু আমি অসম বুলি কওঁ অসমৰ ভৌগোলিক চাৰিসীমাৰ কথা যেতিয়া কওঁ এই ভৌগোলিক চাৰিসীমাৰ লগত ৰাজনীতি অৰ্থনীতি সংস্কৃতি সকলো জড়িত হৈ আছে গতিকে সামগ্ৰিকভাৱে অসমক যিটো প্ৰসংগ আপুনি উত্থাপন কৰিছে আমি সকলো অসমীয়া হিচাপে অসমবাসী হিচাপে দুটা প্ৰসংগ অসমীয়া আৰু অসমবাসী গতিকে অসমবাসীক একে সূত্ৰে লৈ যোৱাৰ বাবে হয়তো এখন উমৈহতীয়া আমাক মঞ্চৰ প্ৰয়োজন হ'ব সেই মঞ্চখন ৰাজনৈতিক যিটো বিকল্পৰ কথা কৈছে সেই ৰাজনৈতিক বিকল্প এখন মঞ্চ হ'ব পাৰে সাংস্কৃতিক মঞ্চ এখন হ'ব পাৰে আজি সাংস্কৃতিক কৰ্মীসকল বা যি শিল্পী সমাজ আপোনালোকৰ লগত আহিছে গতিকে শিল্পী সমাজৰ সেই ৰাজনৈতিক মঞ্চত কি ভূমিকা হ'ব পাৰে বিকল্প ৰাজনীতিত সকলো কথা নিৰ্ভৰ কৰিব আচলতে প্ৰথম জনতাৰ ওপৰত তাৰপিছত শিল্পী সমাজৰ ব্যক্তিসকলৰ ওপৰত আৰু আমি এই সংগ্ৰামখন চলাই লৈ যাবৰ কাৰণে আমি ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ এখন উমৈহতীয়া মঞ্চৰ কথা বিভিন্ন আমাৰ লগত মতাদৰ্শগত নীতিগত যিসকলৰ আদৰ্শ মিলে তেওঁলোকৰ লগত আৰু আমাৰ পন্থা সংগ্ৰামৰ পন্থা যিসকলৰ লগত মিলে ইতিমধ্যে আলোচনা বিলোচনা আৰম্ভ কৰিছোঁ আৰু আমি সেইকাৰণে ব্যাপকভাৱে এই বিষয়টো এই সংগ্ৰামখন আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা ইতিমধ্যে কৰিছোঁ আলোচনা বিলোচনা হৈছে আৰু খুব সোনকালে ইয়াৰ এই গোটেই চিন্তা চৰ্চাটোৰ পূৰ্ণতা পাব আৰু আমি আশা ৰাখিছোঁ যিহেতু আমি সকলোৱে একেলগে সমন্বয়েৰে আগবাঢ়িব লাগিব সেইকাৰণে সেই চিন্তা চৰ্চাৰে ইতিমধ্যে আলোচনা বিলোচনা আৰম্ভ হৈছে আৰু পৰিকল্পনা আৰু যিহেতু সকলোৰে লগত আলোচনা কৰি ল'ব লাগিব কাৰণ তেওঁলোকৰো নিজৰ বিভিন্ন ধৰণৰ মতামত থাকিব আৰু কেনেকৈ আগবাঢ়িম কেনেকুৱা পৰিকল্পনা হ'ব কেনেকুৱা ধৰণে গোটেই বিষয়টো আগবঢ়াই লৈ যাব লাগিব এই সকলো ধৰণৰ কথা বতৰা পৰ্যালোচনা কৰি নিশ্চয়কৈ খুব সোনকালে আমি এখন উমৈহতীয়া আমি মঞ্চ তৈয়াৰ কৰিব পাৰিম বুলি সংগ্ৰামৰ কাৰণে আমি আশা ৰাখিছোঁ ঠিকে যিহেতু আমি অসমখনৰ কথা পাতি আছোঁ বা অসমত এটা উমৈহতীয়া মঞ্চৰ কথা উত্থাপন কৰিছোঁ গতিকে অসমত বিভিন্ন প্ৰসংগত বিভিন্ন লোকে আমাকো সেই প্ৰশ্ন কৰে মই উদাহৰণস্বৰূপে দিছোঁ কোচ ৰাজবংশীসকল আজি কোচ ৰাজবংশীসকলৰ নিজৰো কিছু সমস্যা আছে প্ৰথম কথা তেওঁলোকে জনজাতি বিচাৰি আছে জনজাতিকৰণ যিটো জাতিয়ে যিটো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে তেওঁলোকে ক'ব বিচাৰে যে এইবাৰ NRCৰ পৰা শেহতীয়াকৈ প্ৰায় 1 লাখৰ ওপৰত কোচ ৰাজবংশীসকলৰ লোকৰ নাম বাদ পৰিছে তেওঁলোকে কৈছে এই মানুহখিনি আমাৰ নহয় নেকি যি সময়ত আমি জনগোষ্ঠী বিচাৰি আছোঁ সেই সময়ত আমাৰ এই মানুহখিনি বাংলাদেশৰ মানুহ নেকি সেই মানুহখিনিক তেওঁলোকৰ মনত প্ৰশ্ন সেই মানুহখিনিক আমাৰ অসমীয়া সমাজে কি ধৰণে গ্ৰহণ কৰিছে যেতিয়া এখন উমৈহতীয়া মঞ্চৰ কথা আহিব আপুনি জাতি গঠনৰ প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব সেই মানুহখিনিক আপুনি আদৰি ল'ব নে এৰি দিব তেওঁলোকৰ প্ৰশ্নটো হ'ল কি আমি কাক নৈতিকভাৱে বিৰোধিতা কৰিছোঁ কিন্তু আমাৰ মনত প্ৰশ্ন আছে আমাৰ এই মানুহখিনিৰ কি হ'ব এইসমূহ কিন্তু সন্মুখত ডাঙৰ প্ৰশ্ন কাৰণ প্ৰায় 50 লাখ লোকৰ বসতি আছে ইয়াতে কোচ ৰাজবংশী লোকৰ অসমত বসতি আছে প্ৰায় 50 লক্ষ লোকৰ তেনেকুৱা ধৰণৰ সমস্যাসমূহক আপোনালোকে আগবঢ়াই লৈ যাব নে সমস্যা আগবঢ়াই সমাধানৰ বাবে আগবঢ়াই লৈ যাব নে নিশ্চয় কাৰণ আমাক প্ৰশ্ন কৰিছে মোক প্ৰশ্ন কৰিছে পোনপটীয়াকৈ কেইবাটাও সংগঠনে হয় এইটো নিশ্চয় এইটো কোচ ৰাজবংশীসকল অসমৰ জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোকৰো প্ৰভূত অৰিহণা আছে গতিকে তেওঁলোক ইয়াৰ আওতাৰ বাহিৰত থকাৰ প্ৰশ্নই আহিব নোৱাৰে অসমীয়া জাতিসত্তাটো যেতিয়া গঢ় লৈ উঠিলে পূৰ্ণতা যেতিয়া পালে পূৰ্ণতাৰ সময়ত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে প্ৰভূত্ব তেওঁলোকে বৰঙণি আগবঢ়াইছে গতিকে এতিয়া যিটো ন্যায়িক এটা সমস্যা এটা আহিল এটা কাৰিকৰী এটা সমস্যা আহিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ হোৱাৰ পাছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰকাশ হোৱাৰ পাছত গতিকে সেই বিষয়টোক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আমি ইতিমধ্যে আমাৰ যিখন এফিডেভিট যিখন আমি শপতনামা আমি দাখিল কৰিছোঁ আৰু তাত কৈছোঁ যে অসমৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে যিসকলৰ নাম বাদ পৰি আছে তেওঁলোকৰ কোনো পৰীক্ষা নিৰীক্ষা নোহোৱাকৈ তেওঁলোকৰ নাম সোমোৱাই দিব লাগে কাৰণ অৰিজিনেল ইনহেবিটেণ্ট কথাটো ইতিমধ্যে ন্যায়িকভাৱে এটা গ্ৰহণযোগ্য বিষয় গতিকে অৰিজিনেল ইনহেবিটেণ্টসকলক যাতে আৰু পুনৰবাৰ তেওঁলোকক কোনো হাৰাশাস্তি নিদিয়ে সেই কথাটো আমি উল্লেখ কৰিছোঁ গতিকে সেইসকল লোকৰ সৈতে আপোনালোক আছে নিশ্চয় কিয় নাথাকিম অসমৰ খিলঞ্জীয়া জনগণ অসমৰ জনতাৰ লগত ছাত্ৰ সন্থা সদায় থাকিব কাৰণ আমি কি বিচাৰিছোঁ আমি বিচাৰিছোঁ অসমৰ ভাল ভৱিষ্যত য'ত সমন্বয়ৰ চিন্তা থাকে কোনো যাতে এনেকুৱা ধৰণৰ বিভাজনৰ ৰাজনীতি কৰিব নোৱাৰে আপুনি যিটো প্ৰত্যাহ্বানৰ কথা কৈছিল যে
আগন্তুক দিনত এনেকুৱা কি ধৰণৰ হ'ব এইবোৰ বিভাজনৰ প্ৰশ্ন উত্থাপিত হ'ব এটা হয়। সময়ত আপোনালোকৰ সন্মুখত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ বিভাজনৰ ৰাজনীতি কৰি চৰকাৰসকলে মুনাফা লুটে মুনাফা লাভ কৰে তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি আৰু বিভাজনৰ ৰাজনীতি এটা অত্যন্ত শক্তিশালী এটা অস্ত্ৰ ৱেপন হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে সেই যিটো কথা আমি হ'বলৈ দিব নালাগিব আমাৰ মূল লক্ষ্য কাৰণ আমি এতিয়া এইখন অসমত আমি কোনোৱে অকলে অকলে জীয়াই থকাৰ পৰিৱেশ নাই আমি সকলো সমন্বয়েৰে থাকিব লাগিব একেলগে থাকিব লাগিব সেই মুহূৰ্ততে কিন্তু এই মনত এই প্ৰশ্নটো আহে এই প্ৰশ্নটো আহে যে বৰাক উপত্যকাত কি হ'ব ৰাইজৰ মনত উঠা পোনপটীয়া প্ৰশ্ন মই আপোনাক সেইকাৰণে উত্থাপন কৰিছোঁ যিখন অসমৰ কথা আপুনি উল্লেখ কৰিছে যিটো ৰাজনৈতিক মঞ্চৰ কথা উল্লেখ কৰিছে সেই মঞ্চই বৰাকক ঢুকি পাব নে নাপায় নিশ্চয় পাব নিশ্চয় বৰাক ভেলীৰ মানুহৰ লগত আমাৰ যোগসূত্ৰ হৈ আছে সংগ্ৰাম চলি আছে হাইলাকান্দি কৰিমগঞ্জততো সংগ্ৰাম ব্যাপক আপুনি নিজে খবৰ ল'লেও গম পাব তাত কা বিৰোধী আন্দোলন চলি আছে কাছাৰত যিহেতু অলপ জনগাঁথনিগত আৰু ৰাজনৈতিক কিছু কথা বতৰা আছে তাত কিছু স্থিমিত তথাপিও নোহোৱাকৈ থকা নাই সংগ্ৰাম হৈছে আৰু তেওঁলোকেও বুজি পাব লাগিব এইটো যে ভাৰতীয় মানুহৰ অস্তিত্বৰ প্ৰশ্ন এয়া অসমীয়া মানুহৰ বা অসমৰ মানুহৰ তেওঁলোকে যদি অসমীয়া বুলি গ্ৰহণ কৰিব নোখোজে অসমৰ ভৱিষ্যতৰ প্ৰশ্ন আছে এইখন ৰাজ্য মোৰ ইয়াত তেওঁলোকে নিজে হয়তো ক'ব নোৱাৰে তেওঁলোকৰ যদি ছেপাৰেটিষ্ট মেণ্টেলিটি বা অসম বিৰোধী মানসিকতা আছে এই কথা নাজানো কিন্তু এইটো বাস্তৱ আৰু এইটো সত্য যে আমি অসমত আছোঁ ভৌগোলিক পৰিসীমাত আমি সকলোৱে বসবাস কৰি আছোঁ এইখনক ন্যায় দিয়া অসমখনক ন্যায় দিয়া এইটো আমাৰ জাতীয় দায়িত্ব ৰাজ্য প্ৰতিষ্ঠাই হৈছিল নিশ্চয় যাতে কোনোবা বঙালীবাসীৰ নেতা হয়তো আপোনালোকৰ সেই ৰাজনৈতিক মঞ্চত আহিব পাৰে নাই ৰাজনৈতিক মঞ্চখনৰ কথা মই বাৰে বাৰে কৈছোঁ কাৰণ ৰাইজৰ লগত জনতাই ঠিক কৰিব সেইখন ছাত্ৰ সন্থা অৰাজনৈতিক হৈ থাকিব আৰু এই ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যাব নেযাব এই ধৰণৰ কথা বতৰাবোৰ এতিয়ালৈকে কোনো মীমাংসা হোৱা নাই গতিকে এতিয়া আমাৰ মূল লক্ষ্যটো কা বিৰোধী আন্দোলনৰ কা বাতিল আৰু কেৱল মাত্ৰ অকল বিকল্পৰ কাৰণে বিকল্প নাই ইয়াত আদৰ্শগত প্ৰশ্ন জড়িত আছে আৰু আপুনি কোৱাৰ দৰে 21 চনতে আহি নিৰ্বাচনত হয়তো জিকিবও পাৰে নিজিকিবও পাৰে এই দুটা বেলেগ কথা কাৰণ যিকোনো এটা আদৰ্শ দৰ্শন প্ৰতিষ্ঠা কৰিবলৈ কেতিয়াবা 50 বছৰ 70 বছৰ ল'ব লগা এটা প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে নিশ্চয় প্ৰত্যাহ্বান হিচাপে এই থিয় দিব বস্তুটো পাৰে মানে আদৰ্শক কেতিয়াও হত্যা কৰিব নোৱাৰে বন্ধুকৰ গুলিও কৰিব নোৱাৰে কোনো কথাও কৰিব নোৱাৰে সেইকাৰণে আমাৰ মৌলিক দায়িত্বটো মানুহৰ হ'ব লাগিব আদৰ্শটো জীয়াই ৰখা সেইটো আজি নহ'ব পাৰে আমি আশাবাদী হ'ব লাগিব 20 বছৰ 10 বছৰ 5 বছৰ 7 বছৰ কেতিয়া হয় গতিকে এই কথাৰে মই আগবাঢ়িলে মই ভাবোঁ যে আমি যদিও মই যদি কোৱা কথাটো অত্যন্ত কঠোৰ কাৰণ এখন ভোগবাদী পৃথিৱী সকলোৱে বিভিন্ন ধৰণৰ কথা বতৰাত ব্যস্ত হৈ যায় এই আদৰ্শগত কথাবোৰ প্ৰতিষ্ঠা কৰিবলৈ গুণগত ৰাজনীতিৰ পৰিৱেশ তৈয়াৰ কৰিবলৈ নিশ্চয় আমি অলপ ধৈৰ্য ধৰিব লাগিব পংকিল পথ কাঁইটীয়া পথ কিন্তু তাৰ মাজতো অৰবিন্দ কেজৰিৱালৰ জন্ম হৈছে যি শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন শিক্ষা আৰু স্বাস্থ্যত আজি ব্যাপক পৰিৱৰ্তন বাহিৰৰ মানুহে তেওঁলোকৰ এটা গৱেষণাৰ বিষয় কৰি লৈছে তেওঁলোকৰ যিমানবোৰ পৰিকল্পনা বেলেগে হায়াৰ কৰি নিছে আমি তেনেকুৱা ধৰণৰ কথা বিচাৰোঁ আমি নেতৃত্ব কেনেকুৱা বিচাৰোঁ নেতৃত্বই মানুহক মিছা কথা কৈ এদিনতে ফল পাই গাদী নালাগে নিশ্চয় নিশ্চয় বিকল্প ব্যৱস্থাটোৰ প্ৰৱৰ্তন হওক ব্যৱস্থাৰ এটা সামগ্ৰিক পৰিৱৰ্তন হওক মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আমি কথা পাতি যাম বিকল্প ৰাজনীতি বা অন্য প্ৰসংগ সম্পৰ্কে সময় হ'ল আন এক চমু বাণিজ্যিক বিৰতি শেহতীয়াকৈ আমি দেখিছোঁ যে কা বিৰোধী মঞ্চবোৰত আপুনি উদাত্ত ভাষণ প্ৰদান কৰিছে ৰাইজৰ যিটো সহযোগিতা ৰাইজৰ মৰম চেনেহ কি ধৰণে পাইছে আপুনি যেতিয়া মঞ্চসমূহত যে আমি শেহতীয়াকৈ দেখা পাইছোঁ ডিব্ৰুগড়ৰ পৰা মৰিগাঁওলৈকে যথেষ্ট আদৰ পাইছে আপুনি ৰাইজে জনসাধাৰণে তেওঁলোকৰ মনৰ যিটো কথা মনৰ যিবোৰ ক্ষোভ মোৰ মুখৰ পৰা ওলাই অহাটো দেখিছে তেওঁলোকে মোৰ কথা বতৰাবোৰৰ মাজত মোৰ বক্তব্য মোৰ চিন্তাৰ মাজত তেওঁলোকে নিজকে বিচাৰি পাইছে আৰু সেইকাৰণে মোৰ প্ৰতি যথেষ্ট মৰম দেখুৱাইছে বিশ্বাসো দেখুৱাইছে যথেষ্ট আশীৰ্বাদ দিছে তেওঁলোকে কিন্তু আমাৰ মূল কথাটো হ'ব আমি এই বিশ্বাসবোৰ আমি জীয়াই ৰাখিব লাগিব তেওঁলোকৰ এই বিশ্বাসবোৰক হত্যা কৰিব নালাগিব তেওঁলোকৰ মৰমবোৰক সযতনে জীয়াই ৰাখি তাক কামলৈ পৰিৱৰ্তন কৰাৰ আমাৰ দায়িত্ব বেছি বাঢ়িছে ভৱিষ্যতে যদি সেইসকল লোকে আপোনাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অসমৰ সাজু থাকিবনে দায়িত্ব ল'বলৈ চব এইবোৰ কথা সময় সাপেক্ষ কথা সময় নিৰ্ভৰ মই সময় কাৰণ বহুতে সেই এটা সপোন দেখিছে আপোনাক লৈ হয়তো চৰ্চা চলিছে ছ'চিয়েল মিডিয়াতে হওক বা অন্য মহলতে হওক আপুনি যি ধৰণে আক্ৰমণাত্মক হৈছে বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যি ধৰণে আক্ৰমণাত্মক হৈছে আপোনাৰ ভাষণৰ মাজত যি ধৰণৰ প্ৰসংগসমূহ উত্থাপন কৰিছে আজি অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰে এখন এক ধৰণৰ অসম যিটো আপুনি কৈছে সোণৰ নহয় সুন্দৰ অসম এখনৰ কথা সুন্দৰ অসমৰ দায়িত্ব যদি সঁচাকৈ ৰাইজে দিয়ে সেই দায়িত্ব বহন কৰিবলৈ আপুনি সাজু থাকিব নে নাথাকে সময়ত সকলো কথা সময়ে নিৰ্ভৰ কৰিব সময়ে নিৰ্ণয় কৰিব মোৰ জীৱনৰ গতিপথ গতিকে
সময়ত সকলো কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু মই খুব বিশ্বাস কৰোঁ যে সময় অত্যন্ত শক্তিশালী ভগৱান মই যি স্থানতে নাথাকক লাগিলে মানুহৰ এই চিন্তাক মানুহৰ এই আবেগ ভালপোৱা মৰম আৰু আশীৰ্বাদক মই তেওঁলোকৰ এই বিশ্বাসক কেতিয়াও কোনো কাৰণতে প্ৰতাৰণা বিশ্বাসঘাতকতা নকৰোঁ এই কথাটো মই কেতিয়াও স্পষ্টভাৱে আৰু শক্তিশালীভাৱে উল্লেখ কৰিছোঁ মই পূৰ্বতে কৈছোঁ আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছুৰ পৰা বহু জনপ্ৰতিনিধি আজি আছে মুখ্যমন্ত্ৰী সোণোৱালৰ পৰা আৰম্ভ কৰি তপন গগৈলৈকে ব্যক্তিগতভাৱে তেখেতসকলৰ লগত হয়তো আপোনাৰ সম্পৰ্ক আছিল বা আছে ব্যক্তিগতভাৱে আপোনাৰ লগত কেতিয়াও যোগাযোগ কৰিবলৈ চেষ্টা কৰা নাই নেকি বা এই সম্পৰ্কে কথা পাতিবলৈ চেষ্টা কৰা নাই নেকি মই যিমানটো জানো তপন গগৈ হয়তো আপুনি খুব ঘনিষ্ঠভাৱে পাইছিলে হয় তপন গগৈ মোৰ আগৰ সাধাৰণ সম্পাদক আছিল আৰু একেলগে মই কেন্দ্ৰীয় সমিতিতো আছিলোঁ দীঘলীয়া সময় এই ব্যক্তিগত সম্পৰ্ক আছিল এতিয়াও ব্যক্তিগত সম্পৰ্ক আছে কিন্তু এই যে সংগ্ৰামখন এই সংগ্ৰামখন কোনো ব্যক্তিগত বিষয়ক লৈ নহয় মুখ্যমন্ত্ৰীও কৈছে ব্যক্তিগতভাৱে মোক যদি বেয়া পায় মই নাজানো কিন্তু ব্যক্তিগত কথা থাকিবই নোৱাৰে ছাত্ৰ সন্থাৰ নিচিনা এটা গণতান্ত্ৰিক অনুষ্ঠানৰ আমি কথাবোৰ জনতাৰ কথাক আমি প্ৰতিনিধিত্ব কৰোঁ জনতাৰ আদৰ্শ জনতাৰ চিন্তাক জাতীয় ইছ্যু জাতীয় চিন্তাক আমি প্ৰতিনিধিত্ব কৰোঁ আৰু এই সমস্যাবোৰ সমাধান এই বিষয়বোৰ নিৰসনৰ উপায় বিচাৰি আমি আগবাঢ়ি যাওঁ সেইটোৱে হ'ল মূল কথা গতিকে এই কথাটো তেওঁলোকে উপলব্ধি নকৰি এই কথা বতৰাবোৰ কয় গতিকে আমি আৰু বহু ক্ষেত্ৰত আমি আচৰিত হওঁ যে তেওঁলোকে কেনেকৈ এই ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখন এৰি যোৱাৰ পাছত ইয়াৰ নীতিগত আদৰ্শগত কথাবোৰ কেনেকৈ তেওঁলোকে পিছি দিলে ইয়াৰ এটা সম্পূৰ্ণ পৰিপন্থী কথা তেওঁলোকে কেনেকৈ জোৰকৈ চিঞৰি কয় কেনেকৈ তেওঁ অসমখনক ৰক্ষা দিম বুলি কৈ তেওঁলোকৰ পুৰণা যিবোৰ কথা যিবোৰ নীতিগত যিবোৰ আদৰ্শগত কথা আছিল তাক পিঠি দিয়ে তাক ভৰিৰে মোহাৰি দিয়ে কেনেকৈ তেওঁলোকে মানুহৰ আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আক্ৰমণ কৰিলে তেওঁলোকে কেনেকৈ নিমাত হৈ থাকে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তেওঁলোকৰ মাতৃ সংগঠনৰ মানুহৰ ওপৰত কেনেকৈ আক্ৰমণ চলাব পাৰে গণতান্ত্ৰিক সংগ্ৰামত সেই কথা মই আচৰিত হওঁ আৰু মই ভাবোঁ যে আমি আগন্তুক দিনত এইবোৰ যিবোৰ মানুহৰ বিশ্বাসহীনতাৰ যিটো পৰিৱেশ ছাত্ৰ সন্থাটো আমি আভ্যন্তৰীণভাৱে এই কথা বতৰাবোৰক লৈ নীতি আদৰ্শবোৰক লৈ আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ তেওঁলোকৰ ব্যক্তিত্বও অত্যন্ত শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব ঠিক আছে শেষত এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এফালে আন্দোলন আনফালে ৰাজনৈতিক বিকল্প এই মুহূৰ্তত চৰ্চা হৈ থকা দুইটা বিষয় দুইটাক আমি পৃথককৈ চোৱা নাই এই মুহূৰ্তত একে দৃষ্টিৰে চাইছোঁ কা বাতিলৰ বাবে আন্দোলন চলি আছে বিকল্প ৰাজনৈতিক দল ধৰা হ'ল গঠন হ'বলৈ গৈ আছে এইটো আমি ধৰি ল'লোঁ যে বিকল্প ৰাজনৈতিক দল গঠন হ'ল এটা বিকল্প ৰাজনৈতিক দল গঠন হ'ল আপোনালোকে চিন্তা চৰ্চা কৰিলে বিভিন্ন ৰাইজে চিন্তা চৰ্চা কৰি এটা বিকল্প ৰাজনৈতিক দল গঠন হ'ল গঠন হোৱাৰ পিছত কা বিৰোধী আন্দোলন চলিবনে নচলে কা বাতিল হোৱালৈকে আৰু বিকল্প ৰাজনৈতিক দলটো গঠন হ'লে ধৰা হ'ল ৰাজ্যত এখন চৰকাৰ গঠন হ'ল কা কি ধৰণে বাতিল কৰিব চ' কা বাতিল কৰিবৰ কাৰণে প্ৰথমে আইনী যুঁজ এখন দিছোঁ তাৰ লগে লগে গণতান্ত্ৰিক সংগ্ৰাম চলিছে গণতান্ত্ৰিক সংগ্ৰামৰ মূল লক্ষ্যটো কা বাতিল কৰা অসম চুক্তি অক্ষত অৱস্থাত ৰখা আৰু তাৰ লগে লগে সংগ্ৰামখনৰ সামগ্ৰিক যিটো লক্ষ্য এই কথাটোও কৈছোঁ তাত আপুনি যিটো কৈছে যে ৰাজনৈতিক বিকল্প সেইটো মূল বিষয় নহয় অন্যতম মূল বিষয় কিন্তু তাৰ লগত আন কথাবোৰো জড়িত হৈ আছে মই যিটো কথা ইতিমধ্যে বহুবাৰ কৈছোঁ তাৰ লগত জড়িত হৈ থকা এটা জাতি হিচাপে মেৰুদণ্ড পোন কৰি নিজৰ শিৰ উৎস কৰি জীয়াই থাকিবলৈ লগা সকলো বিষয়ৰ অৱলম্বন বা সকলোবোৰ বিষয়ৰ সামগ্ৰিক উন্নয়ন সামগ্ৰিক উত্তৰণ এই সকলো কথা জড়িত হৈ আছে গতিকে এই সংগ্ৰামখন চলি থকাৰ পাছত আমি যেতিয়া এই বিষয়টো আগবাঢ়িব বিশেষকৈ কা বাতিলৰ সংগ্ৰাম বা ন্যায় ব্যৱস্থা তাৰ লগে লগে এই গোটেই কথা বতৰাবোৰকো আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব গতিকে এই সংগ্ৰামৰ সামগ্ৰিক আৰু মূল লক্ষ্যটো সেইটোৱে কাটো বাতিল হ'বই লাগিব সেইটো মূল লক্ষ্য এই কা বাতিল হোৱাৰ লগত ৰাজনৈতিক বিকল্পৰ প্ৰশ্ন জড়িত হৈ থকা নাই একেলগতে মানে একেলগত সনাপুত কৰা হৈ থকা নাই ৰাজনৈতিক বিকল্প এই কাৰণেই বিচাৰিছে গণজাগৰণৰ অভ্যুত্থান এটা হৈছে তাৰপিছত কিন্তু কিছু পৃথকভাৱে দৃষ্টিভংগী এটালৈ চলিব লাগিব নিশ্চয় কা বিৰোধিতা হৈ থাকিব আৰু যিটো আপুনি অন্য প্ৰসংগ উত্থাপন কৰিছে আনুষংগিক এতিয়া প্ৰসংগ কিছু আহিব যিটো স্বাধিকাৰৰ পৰা আৰম্ভ কৰি অসমীয়া জাতি ৰক্ষাৰ যিটো এটা হয়তো দীঘলীয়া এটা সংকল্প সেই সংকল্পটোৰ নাম হ'ব পাৰে এটা ৰাজনৈতিক বিকল্প এটা সময়ত হয়তো কিছু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে লুৰিণজ্যোতি গগৈ আজি এই মুহূৰ্তত আমাৰ বিশেষ অতিথি আৰু যিহেতু ৰাজ্যত কা বিৰোধী আন্দোলন চলিছে
ৰাজ্যত শেহতীয়াকৈ এটা ৰাজনৈতিক বিকল্পৰ প্ৰসংগ উত্থাপিত হৈছে, ভৱিষ্যত অসমৰ প্ৰসংগ উত্থাপিত হৈছে আৰু সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈৰ ভাষণ, উদাত্ত ভাষণক লৈ যথেষ্ট চৰ্চা চলিছে। গতিকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই বিশেষ অনুষ্ঠান সবিশেষত অংশ গ্ৰহণ কৰাৰ বাবে। অনাগত সময়ত লক্ষণীয় হ'ব অসমৰ ৰাজনৈতিক ভৱিষ্যত, অসমৰ অৰ্থনৈতিক ভৱিষ্যত, সামগ্ৰিকভাৱে অসমৰ ভৱিষ্যত কোন দিশে গতি কৰে। আৰু ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।